তেখেতে কৈছে কংগ্ৰেছৰ দিনত ধেমাজিত উন্নয়ন হোৱাই নাই বুলি কৈছে। মই তেখেতক এটাই প্ৰশ্ন কৰিব বিচাৰিছো, কি কংগ্ৰেছৰ দিনত ধেমাজি মেডিকেল কলেজ হোৱা নাই নেকি? কংগ্ৰেছৰ দিনত কি আপোনাৰ পলিটেকনিক চিমেণ্ট চাপৰিত হোৱা নাই নেকি? কংগ্ৰেছৰ দিনত আপোনাৰ কি ইঞ্জিনিয়াৰিং কলেজ হোৱা নাই নেকি? এই তিনিটা প্ৰশ্ন আপুনি উত্তৰ দি লওক, তাৰপিছত আপোনাৰ প্ৰশ্ন মই উত্তৰ দিবলৈ মই প্ৰস্তুত আছো। ঠিক আছে, আপুনি কিবা ক'বলৈ বিচাৰিব? নিশ্চিত ভাৱত কম, ধেমাজি মেডিকেল কলেজ কংগ্ৰেছৰ অকল আধাশিলা পূৰ্ণশিলাটো ৰূপান্তৰ কৰা নাই। পূৰ্ণশিলালৈ ৰূপান্তৰ কোনে কৰিলে? বগীবিল দলং কোনে বনালে? ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ সম্পূৰ্ণ কোনে কৰিলে? ধেমাজি মেডিকেল কলেজ কোন চৰকাৰ দিনত পূৰ্ণাংগ ৰূপ পালে? সেইখিনি কথা কওক। আধাশিলা কৰাটো কংগ্ৰেছৰ অকল আধাতে থাকি গ'ল। আধাৰশিলাৰ ৰাজনীতিৰ কথা ওলাইছে। ঠিক আছে, আধাশিলা অকল কংগ্ৰেছে আধাশিলা কৰিব জানে, পূৰ্ণাংগ শিলালৈ ৰূপান্তৰ কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণাংগ কৰে, কথা যেনেকে কয় আৰু কাম তেনেকে ভাৰতীয় জনতা পাৰ্টীয়ে কৰে। ঠিক আছে, মই ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীৰ ওচৰলৈ আহিছো। উন্নয়নৰ কাৰণে বিজেপিক লাগিবই বুলি কৈছে, আৰু এটা অভিযোগ উত্থাপিত হৈছে যে আধাৰশিলাৰ ৰাজনীতি কৰিছিলে পূৰ্বৰ চৰকাৰে। আমি ৰাইজৰ দলে এটা নতুন দল, ৰাইজৰ দলে আমি ধেমাজি জিলাৰ ধেমাজি আৰু চিচিবগা সমষ্টিত ইতিমধ্যে নিৰ্বাচন খেলিবৰ বাবে প্ৰস্তুতি হৈ আছো। এতিয়া কথা হ'ল, বিজেপিয়ে উন্নয়নৰ কথা কৈছে। উন্নয়ন হৈছে ক'ত? আমি বিজেপি প্ৰতিনিধিজনক দুটামান প্ৰশ্ন সুধিব বিচাৰিছো। তেখেতে উন্নয়নৰ কথা কৈছে, তেখেতে কৈছে ৰাস্তা পদূলি পকীকৰণ হৈছে। কেইটামান ৰাস্তা পদূলি পকীকৰণে উন্নয়ন নেকি? আজি ধেমাজি জিলাত তেখেতক মই কেইটামান প্ৰশ্ন সুধিম, উত্তৰটো দিব। আমাৰ ধেমাজি জিলাত নিবনুৱা সমস্যা সমাধান হৈছেনে? আপুনি যদি ধেমাজি জিলাৰ প্ৰতিখন গাঁৱত যায়, আপুনি দেখিব 70-80% ল'ৰা ছোৱালী কেৰেলা বেংগলোৰত থাকে, আৰু আমাৰ ধেমাজিৰ পৰা গৈ কেৰেলা বেংগলোৰত মৃত্যু মুখতো পৰিছে। আৰু দ্বিতীয় কথা হ'ল, তেখেতলোকে গৰাখহনীয়া সমস্যা সমাধানৰ কথা কৈছে। ধেমাজিত আপোনালোকে এতিয়াও নৈপৰীয়া অঞ্চললৈ যাব, এতিয়াও গৰাখহনীয়া হৈ আছে। আৰু তেখেতে কৈছে আপোনালোকে উত্তৰ দিব। তেখেতলোকে আমি শিক্ষামন্ত্ৰী সমষ্টি ৰনোজ পেগু ডাঙৰীয়া সমষ্টিত আছো। আৰু এটা প্ৰশ্ন আছে, শিক্ষামন্ত্ৰী সমষ্টিত ক'বলৈ দিয়ক, ধৈৰ্য শুনক। শিক্ষামন্ত্ৰী সমষ্টিত আছো, শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া সমষ্টিত আছো। আপোনালোকে যদি যায় দেখিব, শিক্ষামন্ত্ৰী সমষ্টিত ইখনৰ পিছত ইখন স্কুল বন্ধ হৈছে। এখন স্কুলত 5টা শ্ৰেণীৰ বিপৰীতে কেৱল মাত্ৰ 2জন শিক্ষকে এতিয়াও শিক্ষকতা কৰি আছে। সেই উদাহৰণ আমাৰ লগত আছে, তাৰ উত্তৰ আমাক লাগিব। আৰু শিক্ষা বিভাগৰ কথা কৈছে, তাৰ উত্তৰ লাগিব। এতিয়া যদি আপুনি যায় ধেমাজি অসামৰিক চিকিৎসালয়লৈ যদি যায়, তেতিয়াহ'লে দেখিব তাত যদি যায় এতিয়াও চিকিৎসকৰ অভাৱ, এক্সৰে মেচিনৰ অভাৱ, আল্ট্ৰাচাউণ্ডৰ অভাৱ। আৰু প্ৰসূতিসকলে জাৰৰ দিনতো আহিব, এতিয়াও যাব। মাটিত পৰি নতুন প্ৰসূতিসকলে কেঁচুৱালৈ ৰাতিখনো পকাত শুই থাকিবলগীয়া হয়। স্বাস্থ্য পৰীক্ষাত, শিক্ষা ক্ষেত্ৰত, নিবনুৱা ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। ঠিক আছে, মই এইখিনি প্ৰশ্নৰ উত্তৰ বিচাৰি মই অকণমান ৰাইজৰ লগত কথা পাতিবলৈ বিচাৰিছো। তেওঁলোকে আপোনালোকৰ ফালৰ পৰা কোনে ক'ব? তেওঁলোকে যিটো অভিযোগ আনিছে আপুনি ইতিমধ্যে শুনিছেই, স্বাস্থ্য খণ্ডৰ উন্নয়ন নাই হোৱা বুলি এটা অভিযোগ আনিছে। শিক্ষা, স্বাস্থ্য আৰু গৰাখহনীয়াৰ কথাখিনি উল্লেখ কৰিছে। প্ৰথম কথা, মই কংগ্ৰেছৰ মুখপাত্ৰজনক এটা কথা ক'ব বিচাৰিছো যে ল'ৰা এজন জন্ম দিলে নহ'ব, তাক আমি শিক্ষিত আৰু তেওঁক শাৰীৰিকভাৱে সবল কৰিবলৈ আমাৰ দায়িত্ব। কিন্তু আধাশিলা স্থাপনে আমাক এইটো নুবুজায়। তেওঁলোকে যিখিনি আধাশিলা স্থাপন কৰিলে বিজেপি চৰকাৰে সেইখিনি পূৰ্ণাংগভাৱে সম্পূৰ্ণ কৰা কামটো বিজেপি চৰকাৰে কৰিছে। 2 নম্বৰ কথাটো মই ৰাইজলৈ প্ৰতিনিধিত্ব ক'ব বিচাৰিছো যে তেওঁলোকে গৰাখহনীয়া সমস্যা যিটো কৈছে, আজি তেওঁলোকে এটা পইণ্ট দেখাই দিয়ে কোনখন জেগাত হওক বা কোনখন গাঁৱত গৰাখহনীয়া সমস্যাত সমাধান ঠিক আছে, ক'ত গৰাখহনীয়া হৈছে, গৰাখহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান হৈছে বুলি কৈছে। মই ভাৰতীয় জনতা পাৰ্টীৰ মোৰ বন্ধু তেখেতক মই এটা জনাব বিচাৰিছো, গৰাখহনীয়াটো প্ৰথম কথাটো জনাব বিচাৰিছো। আপুনি যদি গৰাখহনীয়াৰ কথা কয়, মাছখোৱাৰ গাৰ্লছ স্কুলৰ অৱশ্যে যিখন কৈবত্ৰ গাঁও আছে, মাছখোৱাৰ ৰজাবাৰী আৰু হলমৰা গাঁৱৰ, এই গাঁওখনৰ আমি পাৰ দুটাৰ পৰা প্ৰথম আপুনি ক্ষেত্ৰ অধ্যয়ন কৰি লওক, তেতিয়াই গম পাব যে তেখেতলোকৰ জীৱন জীৱিকাৰ আৰু ঘৰ বাৰী উটুৱাই নিব পৰাকৈ ৰাস্তাৰ কেৱল এবেগেট হৈ আছে। দ্বিতীয়তে যদি আপুনি যায়, ভৌগোলিক চাহিমাটো জ্ঞান লাগিব ন। আপুনি যদি যায় এই চিলাপথাৰ, যদি আপুনি চিমেণ্ট নদী মুখলৈ যায়, তাৰ জীৱন কেনেকৈ ধৰণে মিচিং সম্প্ৰদায় আমাৰ ভাই ককাইসকলে জীৱন নিৰ্বাহ কৰি আছে, সেই নদীখনৰ পাৰলৈ আপুনি যাব, তেতিয়া গম পাব আপোনাৰ গৰাখহনীয়া কিদৰে হৈ আছে। আৰু যদি কেইটামান আমাৰ সন্মানীয় ভাৰতীয় জনতা পাৰ্টী আমাৰ বৰুৱা ডাঙৰীয়াক মই এটা তেখেতৰ কথাত দুটামান উত্তৰ দিব পাৰিছোঁ। উন্নয়নৰ কথা, আপুনি যদি উন্নয়নৰ কেইটামান আপোনাক মই ৰাস্তা পদূলি খতিয়ান দাঙি ধৰোঁ, আপুনি প্ৰথম চিচিবগাঁও সমষ্টি যিটো এতিয়া বৰদলনি জয়ামপুৰৰ ওপৰত যিটো আমাৰ এটা ৱাৰ্ড আছে, সেই ৱাৰ্ডটোলৈ আপুনি যাব। সেই ৱাৰ্ডটোলৈ গ'লে আপুনি এতিয়াও কাঠৰ টুকুৰা পাৰি বা বাঁহৰ চাইকেল কাণত লৈ পেলাই আপুনি সেই ৰাস্তালৈ পাৰ হ'ব লাগিব। দ্বিতীয়তে কথাটো আপুনি যাব, অহা নহয়, আমি সন্মানীয় মহোদয়জনক জনাইছো, আপুনি অহালে নাথাকে। আপোনালোকে ইতিমধ্যে জনসাধাৰণে বিদায় দিছে,
এতিয়া মই আৰু দুটামান আপোনাৰ ৰাস্তাৰ কথা সুধো আপুনি মাছখোৱাৰ সেউজীয়া পথাৰৰ পৰা চৰাইগলৈ যোৱা সেই 200 কিলোমিটাৰ ৰাস্তালৈ যাব তাত আজি লগতে এই স্বাধীনতাৰ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ চৰকাৰটো প্ৰত্যাখ্যান কৰিলে আপোনালোকে 10 বছৰ কাৰ্যকালতে এই ৰাস্তাটো বনাবলৈ সক্ষম নহ'ল দ্বিতীয়তে আপুনি জুকটা বঙালীগাঁৱৰ পৰা উত্তৰ ডুমকাটলে এটা ৰাস্তা যাব মাছখোৱাৰ চিচিমুখ পঞ্চায়তৰ তাত আপোনাৰ 2.5 কিলোমিটাৰ ৰাস্তা এটা তাত পথৰ জৰাজীৰ্ণ অৱস্থা চাব আপুনি যদি জোনাই আপোনাৰ চিলাপথাৰ চিমেণ্টমুখৰ আপোনাৰ MS-ৰ ওপৰেদি আপুনি ৰাইট চাইডে যাব আজিও তাত দলঙৰ ব্যৱস্থা নাই লগতে তাত যাতায়াতী ব্যৱস্থা গ্ৰাম্য সংযোগী এটা পথৰ সংযোগী নাই ঠিক আছে কিন্তু বিজেপি চৰকাৰে এটা কথা কৈছে যে বিজেপিৰ শাসনত হেনো ক'তো কাঠৰ দলং দেখিবলৈ নাই সেই কথা কিমান দূৰ সঁচা কাঠৰ দলং ক'তো দেখিবলৈ নাই বুলি সেই অভিযোগ তেওঁলোকে এটা কথা ক'বলৈ বিচাৰিছে ঠিক আছে মই সেইটো প্ৰশ্নলৈ আপোনালোকৰ মাজলৈ যাম কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছো আজি আমাৰ ইয়াত জোনাই সমষ্টি আৰু চিচিবৰ গাঁৱৰ যিটো নতুনকৈ গঠন হোৱা সমষ্টি সেই সমষ্টিবাসী ৰাইজো আজি আমাৰ লগত উপস্থিত আছে মই তেওঁলোকৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম কাৰণ চিচিবৰ গাঁৱত যিখিনি সমষ্টিটোৰ অন্তৰ্ভুক্ত যিখিনি গাঁও আছে তাতো বিভিন্ন ধৰণৰ সমস্যা আছে আমি আমাৰ NK TVৰ ফালৰ পৰাও বিভিন্ন প্ৰতিবেদন আপোনালোকক দেখুৱাইছো খোৱা পানীৰ সমস্যাকে ধৰি বহুখিনি সমস্যা আছে গতিকে সেই সমস্যাখিনিৰ লগত তেওঁলোক যুঁজিবলগীয়া হৈছে তেওঁলোকে কেনে এগৰাকী জনপ্ৰতিনিধি বিচাৰে এবাৰ আমি সেই সন্দৰ্ভতো কথা পতাৰ চেষ্টা কৰিম গতিকে উন্নয়নৰ কথা কৈছে যে বিৰোধীয়েহে উন্নয়ন নেদেখে বুলি কৈছে আঁতৰ দলঙৰ কথা আপোনালোকে কৈ আছে ন মাজুলীত মই এই কৰি 5 দিন আহিছো বিজেপি চৰকাৰৰ কথা কৈছো মই আরে বিজেপি চৰকাৰৰ কথা আপোনালোকে কৈ আছে ধেমালি কথা কম ন আচ্ছা মাধৱ দলে বহি আছে এইফালে মাধৱ দলে হয়নে এই মাধৱ দলে হয় ভৌগোলিক ইমাত অসমৰ ভৌগোলিক ইমাত টকা মাটি অৰুণাচলক 1200 হেক্টৰ বিঘা মাটি দিয়া মানুহটো কোন বিজেপি চৰকাৰ মই ভুক্তভোগী মই অকল উন্নয়নটো ৰাস্তা পদূলি আঁচনি পাচনি নহয় আমাৰ অধিকাৰ লাগে ভোট দিয়া অধিকাৰ আমাক দিব লাগে মই কোনো দলক মই ভাইটি ৰ'ব আমাক মুক্তকে খবৰ দিয়ক ভৌগোলিক ইমান টকা অসমৰ মাটি অৰুণাচলক 12,000 হেক্টৰ মাটি কোনে দিলে বিজেপি চৰকাৰে এতিয়া আমাক তিলঞ্জীয়া নামত ভূমিপুত্ৰ নামত আমাক কিমান মাটি পতা দিছে জানো মই পাব লাগে 50 বিঘা মোক দিছে অন্য এটা কাটি পিনি তাৰমানে 50 লুচা এইটো উন্নতি নেকি এইটো উন্নয়ন হল নে চবকে উঠিছে সব ইয়াত দলং উঠি আছে এইটো উন্নয়ন হল নেকি এই সোণোৱাল এই ভাইটিয়ে মোক কৈছে আপুনি ডাইৰেক্ট কওক না যিটো অভিযোগ আছে বা যিটো উন্নয়ন হোৱা নাই ক'বলগীয়া কওক আপুনি দীঘলীয়াকে কোনো পৰিকল্পনা নহয় ঠিক আছে আপোনাৰ কোনো কাৰণ উন্নয়নটো দেখি আছে ক'বলৈ ৰাস্তাও নাই একেটা উত্তৰটো মই দিওঁ উন্নয়ন কি হৈছে জানে সেইটো আপুনি কওক অনুন্নয়ন হৈছে নেকি উন্নয়ন হৈছে কোনো উন্নয়ন হৈছে খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি বহিগুস্তক তাৰমানে বহিগুস্তক আপুনি চাওক মানে বিক্ৰী কৰি আমাক ইহঁতক 1.5 টকাত মাটি বিক্ৰী কৰিছে আমাক তাৰমানে 10,000 টকা খাজনা বঢ়াইছে ইমান উন্নতি হৈছে ঠিক আছে ভূমিপুত্ৰৰ মাটি বহিৰাগতৰ হাতত গতাইছে বুলি তেখেতে সেইটো অভিযোগ আনিছে আন্তৰিক ধন্যবাদ NK TVলৈ বিশেষকৈ চাওক আমি ধেমাজি জিলাত এতিয়া তিনিটাকৈ সমষ্টি অধ্যয়তে হৈছে ধেমাজি জোনাই আৰু চিচিবৰ সমষ্টি মই এতিয়া প্ৰথমে ক'ব বিচাৰিছো যে আজি আপোনালোকে চাওক এইখন চৰকাৰ অসমৰ যিটো NDA ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰখন ৰাইজৰ কাৰণে এনেকুৱা এটা পৰিকল্পনাৰ বাবে উন্নয়নৰ গতিত আগুৱাই নিছে যিটো বিষয়ত এতিয়া মই ক'বলৈ বিচাৰিছো হয়তো মই বহুতখিনি প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছো আজি এটা অনুভৱ হৈছে বিৰোধীসকলে অকল বিৰোধী কৰিব লাগে বুলি কৈ আছে কাৰণ কেলে চাওক আজি বিৰোধীসকলে কংগ্ৰেছে হওক জাতীয় পক্ষতে হওক বা আমাৰ ৰাইজৰ দল কিমান দিন আজি এই ধেমাজিয়ে হওক জোনাই হওক চিচিবৰ সমষ্টিৰ সমস্যাৰ কাৰণে আন্দোলন কৰা ক'ৰবাত দেখিছিল নেকি কিন্তু হয় আমাৰ জাতীয় সংগঠন আছুৱে হওক আমাৰ জাতীয় আমাৰ যিটো অৰাজনৈতিক দলসমূহে কিছুমান সমস্যাৰ বিষয়ে এটা দুটা এতিয়া আছে সেইখিনিক লৈ মান মাতিছে কিন্তু ৰাইজৰ দল আৰু কংগ্ৰেছ বিৰোধীসকলে অকল এই এনেকুৱা ধৰণৰ কাৰ্যসূচীতে আবুৱা কৰিবলৈ ক'ব বিচাৰে আপুনি চাওক মই নহয় আপোনালোকৰ এটা কথা মই প্ৰমাণ সহকাৰে ক'ব বিচাৰিছো বৰ্তমান চৰকাৰখনে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে ৰাইজৰ সমস্যাবোৰ গাঁও সমাতে সমস্যা সমাধান কৰা এটাই আপুনি কথাটো শুনি লওক গাঁও সভাৰ জৰিয়তে আপুনি শুনক আজি চাওক অসমৰ বাসীয়ে শুনি আছে এই কথাটো চাওক গোটেই সমগ্ৰ অসমৰবাসীক মই অৱগত কৰাব বিচাৰিছো গাঁও সভাৰ জৰিয়তে সেইবোৰ সমস্যা সমাধান কৰাৰ কাৰণে সুযোগ দিছে কিন্তু হ'ব আপুনি চাওক এখন গুৰুত্বপূৰ্ণ কথা আমাৰ দল সংগঠনৰ অৰাজনৈতিক দলসকল আছে
আপুনি শুনক গাঁও সভাৰ জৰিয়তে সেইবোৰ সমস্যা যদি দলং ঘাট ৰাস্তা ঘাট যদি সমস্যা ক'ব লাগিছিলে কিন্তু আজি চাওক আপুনি কোনো এখন গাঁও সভাত কংগ্ৰেছে হওক ৰাইজৰ দলৰ বিৰোধী পক্ষসকলে গাঁও সভাত নাই কিন্তু এইখন গাঁও সভা এইখন চৰকাৰ সকলোকে সম অধিকাৰ দিছিলে সমস্যাবোৰ সমাধানৰ কাৰণে মান বাটক সেইখিনি আনুষ্ঠানিকভাৱে যদি এই গাঁও সভাৰ জৰিয়তে প্ৰস্তাৱিত সমস্যাবোৰ যদি সমাধান নকৰিলে আমাক ক'ব পাৰে কোনোবা ক'ব পাৰিব আজি ৰাইজৰ দলে হওক যে আমুক প্ৰেচিডেণ্টে NDA আমুক নেতৃত্বৰ কাউন্সিলাৰ ZPC বা বিধায়ক মহোদয়ে সেইখন ৰাস্তা সমাধান নকৰিলে ক'ব পাৰিবি কিন্তু আপোনালোকে অকল টিভি টকশ্বত এইবোৰ মানে ৰাইজক দেখাবলৈ কৰে এইটো প্ৰেক্টিকেল কথা মই কোনো দল সংগঠন বুলি ঠিক আছে হ'ব ঠিক আছে আপোনাৰ কথাটোৰ উত্তৰ দিলে মই পৰৱৰ্তী অংশলৈ আহিম দল সংগঠনৰ নেতৃত্ব যিহেতু মোৰ লগত আছে তেওঁলোকৰ লগতো কথা পাতিম তেওঁলোকৰ মতে কিমান দূৰ আচলতে উন্নয়ন হৈছে বা এইবাৰ তেওঁলোকে মনত কি ভাবিছে নতুন মুখৰ তেওঁলোকে সন্ধান কৰিছে নেকি সেইখিনি কথা বতৰা লৈ মই আহিম এটা চমু বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ উঠিছো আজিৰ আমাৰ অনুষ্ঠান সমূহ সমৰৰ মাজলৈ মই এইখিনি মুহূৰ্তত AJPৰ যিগৰাকী মুখপাত্ৰ আছে মই তেখেতৰ পৰা অকণমান জানিবলৈ বিচাৰিছো মই আপোনাক সুধিবলৈ বিচাৰিছো বহুখিনি উন্নয়নৰ কথা ওলালে বিৰোধীয়ে যিহেতু উন্নয়ন নেদেখে বুলি ইতিমধ্যে শাসকীয় দলে কৈছে কিন্তু স্বাস্থ্য খণ্ডৰ মই আহিম আপোনাৰ ওচৰলৈ স্বাস্থ্য খণ্ডৰ কথা যিহেতু ওলাইছে শিক্ষা খণ্ডৰ উন্নয়ন নাই হোৱা বুলি কথা এটা ওলাইছে আপোনাৰ মতে সেই পূৰ্বৰ যিখন ধেমাজিৰ ছবি আমাৰ মনলৈ আহিছিল সেই ধেমাজিৰ সঁচাকৈ পৰিৱৰ্তন হৈছে নে নাই আটাইতকৈ অসমৰ পিছপৰা জিলাই হৈছে বৰ্তমান ধেমাজি কাৰণ আমাৰ এইটো বান সমস্যা এতিয়াৰ পৰা নহয় অতীজৰে পৰা আছিলে এতিয়াও আছে তেখেতলোকে এতিয়া পিছপৰা এতিয়া তেখেতলোকে কৈছে মোৰ কথাটো শুনক আটাইতকৈ পিছপৰা মই স্পষ্ট ক'ব বিচাৰিছো তেখেতলোকে মোক এটা উত্তৰ দিয়ক কওক আজি ধেমাজি জিলাত 2464খন বিদ্যালয়ৰ ভিতৰত 26খন কলেজ আছে 26খন কলেজৰ ভিতৰত 4খনত ছায়েন্স আছে বাকীখিনি কলেজত ছায়েন্স নাই আজি আমাৰ গোগামুখত ছায়েন্স নাই বিভিন্ন জেগাত ছায়েন্স নাই আমাৰ ছায়েন্সত পঢ়িব লগা ল'ৰাখিনি এতিয়াও বাহিৰলৈ যাবলগীয়া আছে কিন্তু অৰ্থনৈতিকভাৱে তেখেতলোকে যিমান ক'লেও শুনিবলৈ ধৈৰ্য ধৰক কথা আছে অকল ক'ব লাগে কাৰণে মই এটা কথা ক'বলৈ বিচাৰিছো আপোনালোকৰ ওচৰত এটা অনুৰোধ আছে আমাৰ এই অনুষ্ঠানটো ধেমাজি সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমে চাই আছে গতিকে আমাৰ ধেমাজিৰ পৰা তথ্যভিত্তিক সত্য কথাটো অসমবাসীৰ ৰাইজত আগৰ ৰখাটো অকল মোৰে দায়িত্ব নহয় আপোনালোকৰো দায়িত্ব মই কৈ গৈছো মই কৈ গৈছো নহয় মই প্ৰশ্ন কৈ গৈ আছো দ্বিতীয় কথা হ'ল তেখেতলোকে স্বাস্থ্য খণ্ড কথা কৈ আছে স্বাস্থ্য খণ্ড আমাৰ ধেমাজি অসামৰিক চিকিৎসালয় আমাৰ ধেমাজি মেডিকেল কলেজ চিলাফটাৰৰ মেডিকেল কলেজ বনাই আছো শুনিবলৈ ধৈৰ্য ধৰক আপোনাক মই এটা কুৱেশ্যন দিছো আপুনি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত কিমানটা উপ স্বাস্থ্য কেন্দ্ৰ আছে আপোনাৰ আছে মনত আপুনি কওক প্ৰথম 111টা স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰ ভালকে চলি আছে 111টা স্বাস্থ্য কেন্দ্ৰ ক'ত ভালকে চলিছে ক'ত মেডিচিন পাইছে ক'ত ডাইৰেক্ট পায় হয়তো তেতিয়াহ'লে আপুনি ধেমাজিত বাস কৰা নাই এতিয়াও আপুনি যাওক ধেমাজি মেডিকেলত যদি এখন প্ৰেছক্ৰাইব কৰে আপুনি যদি 80% ঔষধ তাত পায় তেতিয়াহ'লে মই ইয়াৰ পৰাই মই আপোনাক হেৰি দি দিম গতিকে মই তথ্যভিত্তিক কৈ আছো আপোনালোকে শুনিবলৈ ধৈৰ্য ধৰক আপোনালোকে হেৰি কৰক দ্বিতীয় কথা আপোনালোকে কৈছে অকল বিৰোধিতা কৰিব লাগে তেখেতলোকক অলপ মনেকে থাকিব লাগে মোৰ তথ্যখিনি শুনি লওক তাৰ পৰা উত্তৰ দিব মই ধন্যবাদ এতিয়া হ'ল তেওঁলোকে খেতিৰ ক্ষেত্ৰত কৈছে আমাৰ অকল গাই নদী আৰু জীয়াঢলি আমাৰ প্ৰায় 70টা উপকণ্ঠ অঞ্চল আমাক নদীয়ে যেতিয়া বাৰিষা ঢল আহে বোৱাই পেলায় তাৰমানে আমাৰ খেতিখিনি মাৰি পেলায় খেতিখিনি মৰা মানে আমি ধেমাজিবাসী 70% লোক কৃষিজীৱী আমাৰ যেতিয়া খেতিখিনিয়ে নাথাকে তেতিয়াহ'লে আমি অকল বছৰেকত এবাৰ খেতি কৰোঁ গতিকে লৈ তাৰ বিনিময়ত তেখেতলোকে কি কৈছে খাদ্যৰ আমি মূল্য কোনে উত্তৰটো দিব কাৰণ এটা সমষ্টিৰ উন্নয়ন বুলি ক'লে ৰাস্তা ঘাট শিক্ষা স্বাস্থ্য এইখিনি জড়িত হৈ আছে আৰু বিৰোধী পক্ষৰ মতে যে সেইখিনিত উন্নয়ন হোৱা নাই বুলি তেওঁলোকে কৈছে বিৰোধীয়ে যিখিনি এতিয়া প্ৰশ্ন কৰিছে যে তেখেতলোকে ইয়াত উন্নয়ন হোৱা নাই তেখেতলোকে কি দেখিছে নাজানো মাৰ্বলে চকুলৈ কিন্তু এটা কথা জানিব 100 কিলোমিটাৰ ৰাস্তা মানে দাদা প্ৰথমে শুনি লওক 34 কিলোমিটাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ মাথাউৰি 100 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিলে সেয়া অসম চৰকাৰৰ এটা উন্নয়ন What do you mean by express highway? What do you mean by express highway? Please,
answer. নাই আপুনি What do you জানি mean লওক by- আগতে what do you mean by মথাউৰি express survey? কি কণ্ডিশ্যন আছিলে এতিয়া কি কণ্ডিশ্যন আছে এবাৰ চাই ল'ব আপুনি মথাউৰিটো বাদ দিয়ক। আজি আৰু এটা কথা জানিব আপুনি মথাউৰিটো বাদ আপুনি দিয়ক। আৰু এটা কথা জানি ল'ব দুটা উদাহৰণ দিম আৰু এটা কথা জানি ল'ব সমাজৰ আগৰ ৰাইজৰ আগত আৰু এটা কথা জানি ল'ব মই আপোনালোকক দুটা উদাহৰণ দিম আপোনালোক মিছা তথ্য দাঙি ধৰিব নধৰিব। আৰু জানিব আপোনালোকে ঠিক আছে, দেখুৱাই কথাটো শুনি লওক। কথা ক'ব বিচাৰিছো দেওমালী বাইদেউ, মই আৰু এটা কথা কৈ গৈছো। তেখেতলোকে শিক্ষা খণ্ডৰ কথা কৈছে। 34 কিলোমিটাৰ ৰাস্তা 100 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে সেই মথাউৰি নিৰ্মাণ কৰিলে আজি কিমান গতিত আপুনি গাড়ী চলাব পাৰে আপুনি নিজে দেখিছে তাৰপৰা গাড়ী চলাই কি আজি আৰু সেইটো আপুনি development বুলি কয় নেকি? এতিয়াতো আপোনাৰ ব্ৰহ্মপুত্ৰৰ দুখীয়া পানী মানুহে নাহে গাড়ী চলাইছে নেকি? ব্ৰহ্মপুত্ৰৰ পৰা পানী নাহে বাছ চলে নে নচলে আমাৰ 70% মানুহে গাড়ী আজি চলাইছে নেকি? ব্ৰহ্মপুত্ৰৰ পৰা পানী নাহে এইটো আপুনি দেখিছে আপুনি যিটো ৰাস্তা কৈছে সেই ৰাস্তাটো বাছ চলে নে নচলে আপুনি উত্তৰটো দি লওক ধেমাজিৰ আপুনি উত্তৰটো দি লওক এইফালে কিবা এটা প্ৰশ্ন কৰিছে এইফালে কিবা এটা ধেমাজিৰ প্ৰশ্ন কৰিছে 6টা স্থানত আপোনাৰ 52 কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক বিজ্ঞানসন্মতভাৱে আজি মানে এটা দীৰ্ঘস্থায়ী আপোনাৰ আমাৰ মথাউৰি নিৰ্মাণ কৰিছে আজি সেইখিনি আপোনাৰ আজি সেই ৰাস্তাটো যদি মথাউৰি নিৰ্মাণ নহয় তেতিয়াহ'লে আপুনি খেতি পথাৰ সেই ৰাস্তাটো বাছ চলে নে সেইখিনি কৰিছে আজি সেই ৰাস্তাটো বাছ 178 চলেনে? কিলোমিটাৰ ৰাস্তা 178 কিলোমিটাৰ পকী ৰাস্তা নিৰ্মাণ কৰিছে দহখনকৈ পকী দলং ভুল। আজি 178 কিলোমিটাৰ পকে নহয়। 178 শ্যামলী বাইদেউ, শ্যামলী বাইদেউ। চাই ল'ব 178 কিলোমিটাৰ এক মিনিট ৰ'ব আৰু এটা প্ৰশ্ন কৰিছে এজনে কৈ থাকিলে নহ'ব আৰু দল সংগঠনৰ নেতৃত্ব আছে দল সংগঠনৰ ফালৰ পৰা কোনে ক'বলৈ ভুল বিচাৰিব তথ্য আনিছে আপুনি। আপোনালোকে ক'ব আমাৰ ওচৰত তথ্য ভিত্তিক আমি ক'বলৈ গৈছো প্ৰত্যেকটো কথা আমি তথ্য এক মিনিট ভিত্তিক দল সংগঠনৰ ফালৰ পৰা কিছু মন্তব্য কৰিবলৈ বিচাৰিব আপোনালোকৰ মতে ধেমাজিৰ কেনেধৰণৰ উন্নয়ন হৈছে বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো এনেধৰণৰ এটা অনুষ্ঠান কৰাৰ বাবে আপোনালোকে কিন্তু এটা আমি দুখ পাইছো যে আমি যিসকল ইয়াত বিজেপি কংগ্ৰেছ আছে এই দল দুটাই এনেধৰণৰ কিছু কথা আলোচনা কৰি আছে তেওঁলোকে অকল ৰাস্তা ঘাট এইখিনি উন্নয়নৰ কথা তেওঁলোকে কথা কৈ আছে কিন্তু এটা কথা তেওঁলোক সকলোৱে জনা ভাল ৰাস্তা ঘাট উন্নয়নে সামগ্ৰিক উন্নয়ন নুবুজায় সামগ্ৰিক উন্নয়ন হ'বলৈ হ'লে আমাৰ যিসমূহ জাতীয় যিসমূহ ইছ্যু আছে এই ইছ্যুসমূহ বিষয়ে আলোচনা কৰিব লাগিব তাৰ লগে লগে আমি এইটো কথা আমি ক'ব বিচাৰিছো কাৰণ আমি যিহেতু আজি দুইটা আজি বিজেপি আৰু কংগ্ৰেছ আছে দুইজনে ইটো দলৰ কথা ইটো দলৰ কথা কৈ আছে কিন্তু তেওঁলোকে যি সময়ত ছাত্ৰ ছাত্ৰী উন্নয়নৰ কথা ক'ব লাগে যি সময়ত শৈক্ষিক উন্নয়নৰ কথা ক'ব লাগে সেই সময়ত কিন্তু তেওঁলোকে এই কথা বতৰাৰ ফালৰ পৰা আঁতৰি আছে এতিয়া এটা কথা হৈছে আমি এজন শিক্ষামন্ত্ৰী পালো আমাৰ সৌভাগ্য আৰু এইবাৰ আমি 3টাকৈ সমষ্টি পাইছো আৰু আমাৰে সৌভাগ্য যে আমি এজন শিক্ষামন্ত্ৰী পালো সেই শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ দায়িত্বত থকা সময়ত অন্ততঃ এটা কাম কৰিব পাৰিলে হয় যে আমাৰ ধেমাজিত যিমান কেইখন মহাবিদ্যালয় আছে সেই মহাবিদ্যালয় কেইখনৰ ভিতৰত যিকোনো এখন মহাবিদ্যালয় এখন বিশ্ববিদ্যালয় হিচাপে কিন্তু স্বীকৃতি প্ৰদান কৰিব পাৰিলে হয় তাৰ লগে লগে আৰু কেইটামান কথা আপোনালোকৰ আগত ক'ব বিচাৰো গৰাখনীয়া কথা আহিলে গৰাখনীয়া কথা অহাৰ লগে লগে আপোনালোকৰ আগত ক'ব বিচাৰিছো মই খুব বেছি দূৰলৈ যাব বিচৰা নাই বৰাইছে নামেৰে এখন ঠাই আছে ঠাইখনত যাব বৰাইছে উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি এখন আছে আৰু তাতে সন্মুখত যদি আপোনালোকে চাই গৰাখনীয়া বিদ্যালয়খনৰ অন্ততঃ আৰু খুব কম দিনৰ ভিতৰত চাগে বিদ্যালয়খনো নাইকিয়া কৰিব আৰু সেই কথা বতৰাবিলাকো তেওঁলোকে চাব লাগে তাৰ লগে লগে কিছুমান জ্বলন্ত সমস্যা আছে আজি প্ৰভাখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান নকৰিলে 6 মাৰ্চৰ দিনা কি হ'ল 2017 চনত সুবুৰ বিশ্বাসৰ লগত আহি এটা কাণ্ড সংঘটিত হ'ল সমগ্ৰ অসমবাসী ৰাইজে জানে কিন্তু এতিয়ালৈকে আমি এটা কথা ক'ব বিচাৰো সেই সময়ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি তেতিয়া এটা বিধায়িনী দল পঠিওৱাৰ লগে লগে তেওঁলোকে ইয়াত প্ৰতিশ্ৰুতি দিছিল যে আছু অফিচ আমি নিৰ্মাণ কৰি দিম আমাৰ যিসমূহ কোৰধাৰ ব্যক্তি আছে তেওঁলোকৰ প্ৰতিচ্ছবিসমূহ ইয়াত নিৰ্মাণ কৰি দিয়া হ'ব কিন্তু আজিলৈকে কোনো এটা কাম নকৰিলে এচৰ পৰা বালি এটা বহুকেইটা কথা আপুনি উল্লেখ কৰিছে সমস্যাৰ কথা ঠিক আছে সক্ষম নহ'ল হ'ব ঠিক আছে মই বিজেপিৰ মুখপাত্ৰগৰাকীয়ে উত্তৰ দিবলৈ বিচাৰিব নেকি তেখেতে বহুকেইটা অভিযোগ উত্থাপন কৰিছে প্ৰথম কথাটো হৈ গ'ল কি তেখেতৰ যিকেইটা অভিযোগ যে সুবোধ বিশ্বাসৰ দিনত যিটো চিলাভাৰাত কাণ্ড হ'ল এইটো সকলোৱে গৰিহণাযোগ্য আৰু আমিও গৰিহণা দিছোঁ আৰু সেই ক্ষেত্ৰত তাত যিখিনি আমাৰ কৰণীয় কাম আছিলে সেইটো ক্ষেত্ৰত যদি আমাৰ দল সংগঠনে নিশ্চিতভাৱত যদি আমাৰ প্ৰতিনিধিবৰ্গক অৱগত পুনৰবাৰ কৰালেহেঁতেন নিশ্চিতভাৱত কিছু হ'লেও কাম আগবাঢ়িলেহেঁতেন আৰু এতিয়া আমাৰ ফালৰ পৰা আমি ক'বলৈ যাওঁতে আমি এই কথাখিনি আমি নিশ্চিতভাৱত আমি এইটো হৃদয়ংগম কৰি বিজেপি প্ৰতিনিধিগৰাকীক আপুনি মনত ৰাখক আপোনালোকে আজি 9 বছৰ অতিক্ৰম কৰিলে 9 বছৰে এচৰ পৰা ইটা অকমান বালি এটা শিলগুটি আপোনালোকে যে পেলাব নোৱাৰিলে তেতিয়াহ'লে আপোনালোকৰ প্ৰতিশ্ৰুতি নেকি কিহৰ বাবে আপোনালোকে জাতীয় যিসমূহ আমাৰ শ্বহীদসকলক লৈ স্মৰণ কৰি আমি জাতিটো আগবাঢ়ি যাওঁ সেই শ্বহীদসকলৰ পৰা আক্ৰমণ কৰাৰ পাছত আজিলৈকে কিয় আপোনালোকে কোনো এটা কাম আপোনালোকে কৰিবৰ বাবে সক্ষম নহ'ল তাৰ আপোনালোকে উত্তৰ দিয়ক
সেইখিনি কাৰ্যকাম কৰিবৰ কাৰণে আমি নেক্সট পৰিকল্পনাৰ প্ৰথম ফেজতে আমি এইখিনি আমি কাম কৰি দিয়া আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিম। ঠিক আছে, বিৰোধীৰ মতে বহুখিনি উন্নয়ন হোৱা নাই বুলি কৈছে। এইবাৰ আপোনালোকে কি বিচাৰিব? ধেমাজিত আপোনালোকে কাক জয়যুক্ত কৰাম বুলি ভাবিছে? মই যিহেতু গোহাঁই পঞ্চায়তৰ এজন বাসিন্দা, মই ধেমাজি সমষ্টিৰ পৰা মই বাহিৰলৈ কথা ক'বলৈ মই নাযাওঁ। আপোনালোকে প্ৰথমতেই মই DC অফিচলৈ যোৱা ৰাস্তাটোত DC ঘৰলৈ ৰাস্তাটো বহি গ'ল। মই যেতিয়া ফটো মাৰি পেলাই দিছিলোঁ ইঞ্জিনিয়াৰক আজি অলপ দিনৰ আগতে, এই ইটাকেইটা উঠাই থৈ আহিছে। আপোনাৰ এতিয়া বলক কোন আছে আপোনালোক বিজেপি মানুহ ইয়াত বেছি দূৰত নহয় দেই। এতিয়া আপোনালোকে চাওক, মই এটা কথা কৈছোঁ, আপোনালোকে বেছি হালা নকৰিব। এতিয়া ৰ'ব, আমি আচলতে বিজেপি চৰকাৰখনে এইটো কাৰণে অনা আছিলে দুৰ্নীতিটো শূন্য সহনশীল কৰিবলৈ কোৱাৰ কাৰণে। এতিয়া বৰ্তমান সেই শূন্যটো গৈ ডাঙৰ হৈ ফাটি থাকিলে। মই ইয়াৰ বিষয়ে ৰ'ব মই কৈ লওঁ। আজি শূন্য সহনশীল নীতিৰে আজি ধেমাজিৰ পৰা 17 ল'ৰা ছোৱালীয়ে আজি নিকা নিযুক্তি লাভ ৰ'ব, এতিয়া মই কৈ যাওঁ। আজি সেইখিনি আজি প্ৰমাণ সহকাৰে আছে। আপোনাৰ এজনকৈ গণ্য কৰি আপুনি উলিয়াব পাৰিব। আপোনালোকে যাব নিকা নিযুক্তি লাভ কৰা সেই ল'ৰা ছোৱালী বিলাকৰ আমাৰ যুৱক যুৱতীসকলৰ ঘৰত যাব। আপোনাৰ পঞ্চায়তৰ কথা কবি। এতিয়া মই কৈ গৈ আছো, আজি 2 বছৰ আগতে গোহাঁইগাঁও পঞ্চায়তৰ ঘৰটো ভাঙিলে, RCC ঘৰটো ভাঙি গৈছে, ফাটি গৈছে। চাওক, আমি আজি আপত্তি কৰি থৈ দিছো এটা ঘৰ। আপুনি এতিয়া বলক, আমাৰ ফটো আছে হাতত, আপোনাক দেখুৱাই দিম। চিওক দিয়া হৈছে, জাতীয় তেখেতেও দিয়া হৈ আছে। তাৰপিছত হ'ল এটা ভিঅ' ঘৰ বনালে, যিটো মহিলাসকলৰ কাৰণে ভিঅ' ঘৰ বনায়। আপুনি চাওক, 2 বছৰ পিছত ফাটি পেলাই গোটেই টাইলছ ঘৰ ফাটি খতম হৈ গ'ল। ওচৰত আছে গোহাঁইগাঁও যিহেতু দেই, গোহাঁইগাঁৱৰ পৰা আগতে ৰাজনীতি হয়। এতিয়া চাওক, গোহাঁইগাঁও ৰাস্তাটো প্ৰথম তিনিআলিৰ পৰা সোমাই পেলাই শিলৰ পৰা আপুনি যাব নোৱাৰে, গাড়ীখন চলাই যাব নোৱাৰে। ৰ'ব, আমগুৰি চুকৰ পৰা আমাৰ যিটো গোহাঁইগাঁও প্ৰধানমন্ত্ৰী চক যোজনা বুলি আছে, 3 কোটি টকা। আপোনালোকে গৈ চাওক, আজি এবছৰ শেষ হোৱাৰ পিছত চব ব্লেক টপিং উঠি গুচি গৈছে। আপোনালোকে চাই আহক। ইনে ইয়াত মাত নহয়, নিজৰ পঞ্চায়তৰ কথা আছে। আপুনি আপোনাৰ পঞ্চায়তৰ কথা ক'ব। ৰ'ব, হেল্ল', আপুনি আপোনাৰ পঞ্চায়তৰ কথা কবি। আপুনি এনে কথা কৈ থাকিলে নহ'ব। এতিয়া আপুনি জানেনে গাই নদী কথাটো জানেনে? এতিয়াও 15 মিনিট উন্মুক্ত হৈ আছে। যিহেতু আমি আপত্তি কৰিলে কৈছিলো এনেকে নহ'ব। সেয়েহে বঙালমাৰীত ভাঙি গৈছিলে। আপুনি দুৰ্নীতি হৈছে নে হোৱা নাই, এই নিকা নিযুক্তি আমাৰ যুৱক যুৱতীসকলে ক'ব। আজি সেই বিশ্বাসত আমাৰ ল'ৰা ছোৱালী বিলাকে প্ৰত্যেকটো ফিল্ডত আপুনি যাব, তেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ কেনেকে আমি যোগ্যতা প্ৰদৰ্শন কৰি পেলাই চাকৰি ল'ম তাৰ কাৰণে তেখেতলোকে নিজৰ প্ৰয়াস কৰি আছে। আজি ঘৰত আপুনি কিতাপৰ সন্মুখত আজিৰ ল'ৰা ছোৱালীয়ে বহি আছে, কিন্তু আগতে এই 3 আলি 4 আলিত আড্ডা পিটি থকা ল'ৰা ছোৱালী বেছি দেখিবলৈ পাইছিলো। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে ফিল্ডত নিজৰ প্ৰেক্টিচ কৰে শাৰীৰিক মানে পাৰদৰ্শিতাৰ কাৰণে, আৰু ঘৰত কিতাপ লৈ বহি আছে, আৰু তেনেকে নিকা নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আজি তেখেতে কৈছে যে কিছুমান বিল্ডিং বা ৰাস্তা পদূলি নিৰ্মাণত কৰবাত কিবা ফাটি গৈছে। ঠিক আছে, সেইখিনি কাম চৰকাৰে চেংচন দি টকা আবণ্টন দিয়াৰ দায়িত্ব চৰকাৰৰ। চৰকাৰে পৰিকল্পনা কৰে, সেইখিনি ৰূপায়ণ কৰাৰ দায়িত্ব আমোলাৰ। গতিকে আমোলাক আমি এইখন জিলাৰ এটা নাগৰিক হিচাপে আমি নিজৰ দায়িত্ব যে কোনজন ঠিকাদাৰে বেয়া কৰিছে সেইখিনি তথ্য সহকাৰে আপুনি বিভাগীয় আমোলাক আপোনালোকে জনোৱা দায়িত্ব আমাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ। গতিকে আপুনি সেইটো নক'ব। আপুনি দেখিছে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত উদ্বোধন কৰা ঘৰবিলাক 2 বছৰৰ ভিতৰত ফাটি গৈছে। সেইটোকে কৈ আছো, সেইখিনি আপুনি তথ্য সহকাৰে দিয়ক। সেইখিনি চাব, তাত আপোনাৰ একচন ল'ব। বিজেপি প্ৰতিনিধিজনক মই কথা এষাৰ ক'বলৈ বিচাৰিছো। তেওঁ কৈছে নিকা নিযুক্তি হৈছে বুলি। আমি দৈ থকা ল'ৰা, আমি কি বোলে নিবনুৱা যুৱক, তেওঁক মই প্ৰশ্ন এটা দিব বিচাৰিছো। যিখন ফিল্ডত আমি দৌৰি থাকিবলৈ যাওঁ, আমাৰ ষ্টেডিয়াম ফিল্ডত, তেওঁ অলপ দিনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া এৰোপ্লেনখন তাত থৈ, হেলিকপ্টাৰখন থৈ, কি বুলি কয়, তাক আমি স্মাৰ্ট পত্ৰ দিছিলো। আমাক গোটেই প্ৰেক্টিচ কৰি থকা ল'ৰাবিলাকে স্মাৰ্ট পত্ৰ দিছিলো যে দাদা ইয়াত আমাক কি বুলি কয় মাটি অলপ পেলাই দিয়ক বুলি, ল'ৰা ছোৱালীখিনি দৌৰিবৰ কাৰণে। তেওঁক এতিয়া মই অনুৰোধ জনাইছো, তেওঁক মই ক'বলৈ বিচাৰিছো যে সেই ফিল্ডখনৰ আজিলৈকে মাটি অলপ পৰিলে নে? আৰু এক মই কৈছো, আমাৰ এই চাৰ্কেট হাউচৰ ফ্ৰণ্টত যিটো ৰাস্তা, সেইটো ভদ্ৰপুৰৰ পৰা আমাৰ আগতে সুবিধা স্কুল আছিলে, ভদ্ৰপুৰা আৰু আপুনি এজাক বৰষুণ দিয়ক, সেই ৰাস্তাটো আপুনি গৈ চাওক, এসপ্তাহলৈকে এয়াটো পানীৰ ওপৰত যান বাহন যাব নোৱাৰা অৱস্থাতে হয়। মই উত্তৰখিনি ল'ম, আৰু এটা অভিযোগ মই লৈ লওঁ, তাৰপাছত মই এইফালে যাম। বিজেপিৰ যিজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি আছে, তেখেতক এটা কথা সুধিবলৈ বিচাৰিছো। বহুতখিনি সমস্যাৰ বিষয়ে অৱগত কৰিলে, কিন্তু জীয়াধলৰ যিটো চকুলো বুলি কৈ আছে, জীয়াধলৰ যিটো সমস্যা, সেইটো এতিয়ালৈকে উল্লেখ নকৰিলে আপুনি। মোৰ ঘৰ লালুকিজাৰ কমলপুৰ, আজি 3খন গাঁও সম্পূৰ্ণ নদীত বিলীন হৈ গ'ল। তেওঁলোকে আমাৰ ঘৰৰ কাষত মাটি বাৰী ভাড়াকে লৈ পিনে এতিয়া বন্ধকি থকা নাকে
ঘৰ বনাই আছে নিৰাশ্ৰয়ত। জীয়াধলৰ বুকুত ক'ত বান নিয়ন্ত্ৰণ হ'ল, কেতিয়া হ'ল? শ শ বিঘা ভূমি জীয়াধলৰ বালিত মানে পোত খাই মানে আছে, খেতি ভূমি নষ্ট হ'ল, আজি খাবলৈ মানুহৰ উপায় নাই তাত। আপুনি কৈছে বোলে বান নিয়ন্ত্ৰণ সমস্যা হ'ল। এই ছমাহজনৰ ৰাস্তাটো কালি পক্ষে এয়াৰটো পানী গাড়ী পাৰ নহয়, আপুনি কি কয়? হাই এক্সপ্ৰেছ এতিয়া বনাই আছোতো, এতিয়া বনাই আছোতো। বনাই আছে ইমানখিনি ৰাস্তা এনেকে পানী হৈ থাকে। আজি এই ডিহিৰ মিচিং মানুহখিনি কিমানখিনি জ্বলা যন্ত্ৰণা ভুগি আছে আপুনি গম পায়? হাজাৰ হাজাৰ মানুহে মানে বানপানী আজিও পৰিচয়হীন হৈ আছে, নিজৰ কাগজ পত্ৰ হেৰুৱাইছে। জীয়াধলৰ কথা ওলাইছে। ছাব্বিছত পুনৰ বিজেপি চৰকাৰ বনাই দিয়ক, জীয়াধল নদীক এডাল পাইপ আদি লৈ যোৱা হ'ব। বাইদেউ অলপ ক'বলৈ কওক। হেল্ল', ঠিক আছে, মুখপাত্ৰগৰাকীক কিবা এটা ক'বলৈ বিচাৰিছে। মই বিজেপি তেওঁ কৈছে যে জীয়াধল নদী কমলপুৰৰ সিপাৰত তেওঁ আছে, এইবাৰত মই আছো। মই সেই জীয়াধলৰ বাসিন্দা হয়, নহয় জীয়াধলৰ বাসিন্দা। এইবাৰ হৈছে পানীত, তাৰ আগতে যিটো ৰ'ব আপোনালোকে শুনক, ৰ'ব কথাটো শুনিবলৈ দিয়ক। সমাধান নাই হৈছে বুলি কৈছে। আপুনি ধৈৰ্য দিয়ক, শুনক। আপুনি গাঁওখনি বলক, মোৰ ওলাব। আপুনি মই জানো নহয়, আপুনি নাজানে? মোৰ ঘৰ জানো, আপোনালোকে সেইফালে আহে জানো মই। কাঁচলা শিমলুগুৰি বড়ো মানুহখিনি বৰ্তমান আমাৰ ঘৰৰ ওচৰত আছে গোটেইখিনি। মই গম পাওঁ, জনা আছে তাৰ। আপুনি জানে কেনেকৈ কৈছে বান সমস্যা হ'ল বুলি, সমাধান হ'ল বুলি কেনেকৈ ক'লে আপুনি? কেনেকৈ সমাধান? শুনক, তাৰ আগত জীয়াধল নদী চকুলো বুলি কৈছে, তাৰ সেই ৰাস্তাটো যিটো নেকি আগতে আমি কংগ্ৰেছৰ চৰকাৰ দিনত ভেটি মাৰে, এইটো এটা হেৰি হয়, ক্ষতি গায়কতে ভেটা মাৰে, কিন্তু আজি সেই জেগা দি গাড়ী পাৰ হৈ যায় সমাধানলৈকে। আপুনি দেখি পাইছে নাই? উন্নতি দেখিছে নাই? এতিয়া আমি যাতায়াতৰ ব্যৱস্থা কথাটো বহুতেও পাতিলোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনৰ সৰুকৈ দুটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। গাহৰি স্বাইন ফ্লু হৈ পেলাই তেখেতলোকৰ JCBয়ে খানি খানি গাহৰি শ শ হাজাৰ হাজাৰ গাহৰি আমাৰ কৃষক আমাৰ ব্যক্তিসকলে পুতিবলগীয়া হৈছিলে। এই ডাবুল ইঞ্জিনৰ চৰকাৰখনে কেইটা গাহৰিৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰিলে, এইটো তেওঁ প্ৰথম উত্তৰ দিব লাগে। দ্বিতীয় কথা আজি তাৰিখৰ লগতে আমাৰ যিমানখন তেওঁলোকে মেডিকেল হস্পিটেল বনালো বুলি কৈ আছে, সাংসদ বিধায়কৰ পুত্ৰকে আদি কৰি পৰিয়ালবৰ্গ হ'লে কিমানজনে চৰকাৰী চিকিৎসালয়ত তেওঁলোকে ধেমাজি বা লখিমপুৰ ডিব্ৰুগড়ত তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে নে তেওঁলোকে ইংলেণ্ড আমেৰিকাত গৈ পৰীক্ষা কৰিছে? এই প্ৰশ্ন দ্বিতীয়ত দিব লাগে। ঠিক আছে, এটা কথা কিন্তু মই মন কৰিছো, বিৰোধী পক্ষই কিন্তু আজি যিখিনি যুক্তি দিছে, শাসকীয় পক্ষই কিন্তু ইমান কাটিব পৰা নাই। সেইটো ডাঙৰ কথা। শাসকীয় পক্ষই ইমান কাটিব পৰা নাই। শাসকীয় পক্ষই দুটা কথা দিয়ক। তেখেতলোকে ৰাস্তা ঘাট উন্নয়ন হৈছে বুলি কৈ আছে। মই আপোনালোকক সুধিব বিচাৰিছো যে ৭৮ নং ধেমাজি নৱগঠিত বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত নৌৰাথান গাঁও পঞ্চায়তৰ গৰৈমাৰী গাঁৱত আজি অলপ দিনৰ আগতে, কিছুদিনৰ আগতে ধেমাজিৰ ইটো সিটো চেনেলে আমাৰ নিউজ দেখা পাইছিলো, প্ৰায় ৩৫ ঘৰ বাসিন্দাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি আজি 10 বছৰে বাৰিষা দিনটোত তেখেতলোকে বাইক গাড়ী আনৰ ঘৰত থৈ যাবলগীয়া হয়। এখাটো পানীত খোজকাঢ়ি মানে যাবলগীয়া হয় বাৰিষা দিনটোত। কংগ্ৰেছে 15 বছৰ ৰাজত্ব কৰিলে, তেওঁলোকে কি কৰিলে? ৰাস্তা বনাইছে, সেইটো উন্নয়ন হ'ল নেকি? 15 বছৰ কংগ্ৰেছে কি কৰিলে? আপোনালোকক সুধিব বিচাৰো, ৰ'ব ডাঙৰীয়া ৰ'ব, মই আপোনালোকে কথা কওঁতে মই ভদ্ৰতাৰে শুনি আছো আৰু মই কিছুমান পইণ্ট দিব বিচাৰিছো, আপুনি ভদ্ৰতাৰে শুনি থাকক। মই সুধিব বিচাৰিছো যে অসম মন্ত্ৰীসভাৰ মাননীয় ধেমাজিৰ বিধায়কজনক দক্ষ মন্ত্ৰী হিচাপে আপোনালোকে স্বীকৃতি দিয়ে, আৰু এই দক্ষ মন্ত্ৰী জনৰ দিনতে আজি শিক্ষকসকল সুৰক্ষিত নহয়। অলপ দিনৰ আগতে অকাজনত ডিউটি কৰিবলৈ যোৱা শিক্ষকক ছাত্ৰৰে প্ৰহাৰ কৰিছে, খেদি পিটিছে, আৰু সেই কৰায়ত্ব কৰিছে না আজিলৈকে? সেইটো ধেমাজি সমষ্টিতে 26,000+ কুইণ্টেল সৰলুকি কৰিলে, চুৰি কৰিলে, সেইটো আপোনাৰ আজিলৈকে কৰায়ত্ব কৰা নাই, সেইটো উন্নয়ন বুলি কয় নেকি? আপোনালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰ দিয়ক। যদি উন্নয়ন হৈছে এই তিনিটা প্ৰশ্নৰ আপোনালোকে উত্তৰ দিয়ক। এই তিনিটা প্ৰশ্নৰ উত্তৰ দিয়ক, তথ্য সহকাৰে কৈছে আপোনালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰ দিয়ক। কথাটো হ'ল কি, শাসক বিৰোধী দুই পক্ষই উন্নয়নক লৈ বিতৰ্ক কৰিছে, কিন্তু কথাটো হ'ল উন্নয়নটো এনেকুৱা এটা বস্তু ধাপে ধাপে আগুৱাই যোৱা বস্তু। মানে ধৰক উদাহৰণ হিচাপে যে এটা পৰিয়ালে প্ৰথমতে মাটি অকণমান কিনিব, তাৰপিছত তাত খেৰৰ ঘৰ এটা বা বাঁহৰ ঘৰ এটা বনালে, তাৰপিছত 10 বছৰ পিছত তাৰ পকা ঘৰ এটা বনালে, তাৰপিছত তাৰ নাতিটো বা তাৰ ল'ৰাজনে এটা বিল্ডিং বনালে। অৰ্থাৎ উন্নয়নটো সেনেকৈ আগুৱাই যোৱা এটা বস্তু। কিন্তু আমি যে এই উন্নয়নটো কৰিছে, প্ৰকৃত উন্নয়নটো যে ল'ৰাটোৱে গাড়ীখন বা ঘৰটো বনাইছে, আচলতে তেওঁ ঘৰুৱা উৎপাদনেৰে কিনিছে নে EMI লৈ বনাইছে? এতিয়া এই চৰকাৰখনে যিটো উন্নয়ন কৰিছে, সমস্ত ঋণৰ দেশৰ নাগৰিকৰ, ৰাজ্যৰ নাগৰিকৰ ঋণৰ বজাৰ জাপি দি পিনে সেই উন্নয়নটো কৰিছে, যাৰ ফলত আজি সাধাৰণ মানুহৰ নাগৰিকৰ হাতত GSTয়ে
GSTয়ে মানুহৰ অৱস্থা বেয়া কৰি দিছে। আপুনি যদি চাই নিতৰ প্ৰয়োজনীয় বস্তু, মই যদি চোলাটো কিনিছো তাৰো মানে কি 18% মই স্পঞ্জো কিনিছো তাৰো 18%, মই বিলেটখন কিনিছো তাৰো, মুঠতে চব বস্তুৰ GST কৰ। সেই কৰৰ বুজাই সাধাৰণ মানুহ জীয়াই থাকিব নোৱাৰা অৱস্থা হৈছে, যাৰ ফলত আজি গেছৰ দাম বাঢ়িছে, যাৰ ফলত পেট্ৰলৰ দাম বাঢ়িছে, যাৰ ফলত নিত্য ব্যৱস্থ সামগ্ৰীৰ দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, ঋণৰ বোজাত বাঢ়িছে, বিদ্যুতৰ বাঢ়িছে, মূল্যবৃদ্ধিৰ প্ৰসংগটো উত্থাপন কৰিছে আৰু ঋণৰ প্ৰসংগটো উত্থাপিত হৈছে। ঠিক আছে, হ'ব, মই শাসকীয় পক্ষৰ পৰা উত্তৰ ল'ম, কিন্তু এটা মোৰ বিৰতিৰ সময় হৈছে, এটা মই বিৰতি লৈ লৈছো। বিৰতিৰ পাছতে আমি জোনাই সমষ্টিৰ যিহেতু লোকসকল আমাৰ লগত উপস্থিত আছে, জোনাই সমষ্টিবাসীৰ লগত আমি অলপ কথা পতাৰ চেষ্টা কৰিম। ইতিমধ্যে মই কৈছো জোনাই সমষ্টিৰ লোকসকল আমাৰ লগত উপস্থিত আছে। জোনাই সমষ্টিৰ কেনেধৰণৰ সমস্যা আছে বা আপোনালোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিম মই। নমস্কাৰ। অলপ আগত দেখিলো শাসক বিৰোধী পক্ষই দুই পক্ষই, এক পক্ষই কৈছে উন্নয়ন হৈছে, এক পক্ষই কৈছে উন্নয়ন হোৱা নাই। উন্নয়ন ক'ত হৈছে এইখিনি মই তাৰ জ্বলন্ত উদাহৰণ দিম, মোৰ সম্পূৰ্ণ ফুটেজ আছে, যদি লাগে আপোনালোকক দি দিম। এওঁলোকে কৈছে যে ৰাস্তা পদূলি উন্নয়ন হৈছে, উন্নয়ন হৈছে হয়, চেংচন আনিছে, কাম কৰিছে, কিন্তু কাম কৰাৰ 2 মাহ 3 মাহ পিছতে যোনটো তাৰ ওপৰৰ যোনটো ব্লেক টপিং সেইটো নাইকিয়া হৈ গৈছে। যদি ফুটেজ লাগে মই দিম আপোনালোকক, এইটো এটা প্ৰমাণ, লাগে যদি মই দিম আপোনালোকক। আৰু 2 নম্বৰৰ কথা, আপোনালোকে বহুত শিক্ষা অনুষ্ঠান বহুত উন্নত বুলি কৈ আছে, যিবিলাক শিক্ষা অনুষ্ঠানত, মোৰ গাঁৱৰ কথা কৈ আছো মই, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এটা কথা ক'বলৈ বিচাৰিছো, আমি ষ্টুডেণ্ট হিচাপে আমি পোনপ্ৰথমতে আমি বিচাৰো আমাৰ শিক্ষা অনুষ্ঠানটো লাগে। কিন্তু আপোনালোকৰ এনেকুৱা দেখিছো শিক্ষা অনুষ্ঠানত আপোনালোকে ঘৰ বনাইছে, কিন্তু তাত শিক্ষক নাই, ষ্টুডেণ্ট নাই, অভিভাৱকসকলে প্ৰমাণ লাগিলে মই আছো, মই প্ৰমাণ আছে, ফুটেজ আছে, 3খনত একত্ৰীকৰণ কৰি এখন কৰিলে, ক্লাছৰুম নাই, গোহালিৰ দৰে ষ্টুডেণ্টে। আপুনি স্কুলৰ নাম দিয়ক, স্কুলৰ নাম দিয়ক। আগত চিমেণ্ট চাবই বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অৱস্থা কি আছিলে চবেই দেখিছে, চকুৰ আগতে জিলিকি আছে। আজি আমাৰ চৰকাৰখনে চৰকাৰ আনিছিলো কেনেকে, আপুনি নিজে দেখিছে যে আমি চৰকাৰ আনিবৰ কাৰণে আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছিলো যে আমি জাতি মাটি ভেটি লৈ পেলাই আমি চৰকাৰত আহিছিলো। আজি জাতি মাটি ভেটিৰ পৰিচয় দিবলৈ আমি সক্ষম হৈছো। আজি আমি জাতি মাটি ভেটিৰ যিটো কথা কৈছিলো, আমাৰ খিলঞ্জীয়াক আজি ভূমি দিবলৈ পটা দিবলৈ সক্ষম হৈছো। আজি আমাৰ শিক্ষা খণ্ডত আমাৰ মন্ত্ৰী মহোদয়ে 2024 চনত ই-গভাৰ্ণমেণ্টৰ জৰিয়তে তেখেতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আপোনাৰ স্বৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ই-গভাৰ্ণমেণ্ট আপোনালোকে নিশ্চয় দেখিছে, আজি বানেদুৱা ধেমাজিৰ পৰা আজি গৈ উন্নয়নৰ ধেমাজি হৈছে। আপুনি ৰাস্তা পদূলিয়ে নহয়, আন্তঃগাঁথনি সকলো ক্ষেত্ৰত হোৱাৰ লগতে নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰতো এইখন চৰকাৰে স্থিৰ সিদ্ধান্তৰে কাম কৰি আছে। আজি আপুনি দেখিছে নিকা নিযুক্তিৰ জৰিয়তে নিবনুৱা সমস্যা দূৰীকৰণৰ প্ৰচেষ্টা কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আজি আপোনাৰ নিবনুৱা দূৰীকৰণৰ প্ৰচেষ্টা কৰি আছে। আজি আপুনি দেখি আছে মুখ্যমন্ত্ৰী মহিলা সবলীকৰণৰ আঁচনিৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী মহিলা সবলীকৰণৰ জৰিয়তে আজি আপোনাৰ জনসাধাৰণৰ মাজত সেইখিনি আপোনালোকে এনেই মুখখন আছে বুলি নহব, আপোনালোকে নিজে অহা এই বাট পদূলি বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি নিযুক্তি দিয়াটো নিকা নিযুক্তি নেকি? এই সম্প্ৰদায়ৰ ব্যক্তিক নিযুক্তি দিয়াটো নিকা নিযুক্তি নেকি? এইটো প্ৰশ্নৰ উত্তৰ দিয়ক আপোনালোকে। ঠিক আছে, এই প্ৰশ্নৰ উত্তৰ দিয়ক। ঠিক আছে, আপুনি কওক। মোৰ চিচিবগা সমষ্টি নতুন সমষ্টি, মই বেতনিপাম পঞ্চায়তৰ ল'ৰা হয়। এতিয়া আপোনালোকে চাওক এটা কথা, যে স্কুলৰ কথা ক'লে আপোনালোকে, স্কুল আপোনালোকে আজি চিচিবগা সমষ্টিত আপোনালোকে ভৈৰৱপুৰৰ পাণবাৰী চাইডে গৈ চাবচোন, আপোনালোকৰ LP স্কুলৰ আন্তঃগাঁথনি কি। এইফালে আপুনি যদি ছাগলী এজনী সোমাই যায় দৰ্জাখনে, তাত বেৰ এখন নাই, তাত ওলাই গুচি যায়, মানে স্কুলৰ আন্তঃগাঁথনি মজবুত নহয়। আৰু ইয়াত অতিকৈ লাজৰ কথা, ইয়াতে আমাৰ ধেমাজি জিলাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকী শিক্ষামন্ত্ৰী, তাৰ পাছতো হোৱা নাই। আমাৰ ধেমাজি জিলাত কিন্তু ৱাইন শ্বপ বেছি হোৱা দেখা গৈছে। সেইটো এটা ডাঙৰ অভিযোগ, মই আহিম সেইটো অভিযোগ। আজিকালি গাঁৱে ভূঞে ৱাইন শ্বপ হৈ গৈছে। যিটো ৰাস্তা আমাৰ চিলাপথাৰৰ পৰা লিকা ভিলেজত যিটো ৰাস্তা, মেইন ৰাস্তা, আপোনালোকে গাড়ী চলাব, আপোনালোকৰ বাম্পাৰ ফাটি থাকি যাব। তেওঁলোকৰ ঘৰলৈ যোৱা ৰাস্তাটো আপুনি গৈ চাবচোন, এডিঙি পানীত পাৰ হ'ব লাগে, তাত মাতি আছো। মানে আজিৰ দিনত ক'ৰবাত কেঁচা ৰাস্তা থাকিব লাগে। সমষ্টি আৰু আমাক এনেকুৱা এজন মানে লাগে, হেৰি প্ৰতিনিধি লাগে, যিজনে নেকি সমূহ সময়ত থাকি পিনে আমাক আমি দল সংগঠনবিলাকে যিবিলাকে আমি আপত্তিটো কামবিলাক কৰিব। ঠিক আছে, আৰু এগৰাকী আছে জোনাই সমষ্টিৰ পৰা। ধন্যবাদ NK টিভিলৈ। মই আপোনাৰ ওচৰলৈ গৈ আছো। যিহেতু মই এই ধেমাজিৰ কথাটো নকওঁ, মই জোনাইৰ কথাটো ক'ম। যিহেতু জোনাইত আপোনালোকক প্ৰশ্ন সুধিছোঁ, আপোনালোকে উন্নয়ন হৈছে। প্ৰথম মোৰ প্ৰশ্ন, ইলেকশ্যন অফিচটো
জোনাইৰ পৰা ধেমাজিলৈ উঠাই নিয়া হ'ল সাধাৰণ বহুত এটা কাৰেকশ্যন কৰিবলৈ হ'লে নাম এটা কাৰেকশ্যন কৰিবলৈ হ'লে ধেমাজিলৈ আহিবলগীয়া হ'ল এইটো কিয় হ'ল আপোনালোকে তাৰ উত্তৰ দিব 2 নম্বৰ প্ৰভাৱ পৰেশ তাক অভয়াৰণ্য ঘোষণা কৰা হ'ল মুখ্যমন্ত্ৰী নিজৰ মুখেৰে আৰু সদনতো ভুৱন পেগুৱে ঘোষণা কৰা হৈছিলে কিন্তু এইটো আজিলৈকে নহ'ল অভয়াৰণ্য নহ'ল তাৰপিছত আমি স্বাস্থ্য যাতায়াত আৰু শিক্ষা এই তিনিটাৰ মই সাধাৰণ এটা উদাহৰণ দিম শিক্ষাৰ ক্ষেত্ৰত ৰণোজ পেগু স্বয়ং মিচিং আমাৰ মিচিং ভাষাত 2টা স্কুলত দিলে বুলি কৰিছে কিন্তু এজনৰো শিক্ষক নাই এজনো শিক্ষক নিযুক্তি দিয়া আপোনালোকে দিব লিষ্ট দেখাব পাৰিব মিচিং শিক্ষক আপোনালোকে দেখাব পাৰিব তাৰপিছত আমি স্বাস্থ্যৰ কথা আহোঁ স্বাস্থ্য শিক্ষক নিযুক্তি দিবলৈ টেট অনুষ্ঠিত কৰিব লাগিব আপুনি জানেনে যদি তেনেহ'লে দিবই নোৱাৰে অনুষ্ঠিত কৰিব লাগিব কিয় অনুষ্ঠিত কৰা নাই পৰ্যায়ক্ৰমে কৰি আছে কিয় অনুষ্ঠিত নকৰা 200জন শিক্ষকৰ কাৰণে টেট অনুষ্ঠিত কৰিব নোৱাৰে মোৰ আৰু প্ৰশ্ন 200জন শিক্ষকৰ কাৰণে অসমত এখন টেটৰ মানে এক্সাম পাতিব নোৱাৰে পৰৱৰ্তী সময়ত যেতিয়া অসম চৰকাৰে টেটৰ এক্সাম অনুষ্ঠিত কৰিব তেতিয়া মিচিং ভাষাৰ 200জন শিক্ষকৰ কাৰণে তাতকৈ অধিক 200 400 500 600 800 যিমানখন মিচিং অঞ্চল আপুনি যাতায়াতৰ বিষয়ে ক'ব ন যাতায়াত এতিয়া বাইপাছ আমাৰ কিবাৰ দৰে 4 লেন বাইপাছ চলি আছে আপোনালোকে যদি এতিয়া চাব বিচাৰে আপোনালোকে চাওক মাজত ফাটি কি হৈ গৈছে এইটো আপোনালোকে উন্নয়ন হৈছে চব এইবিলাক কমিশ্যন তাৰপিছত এতিয়া আৰু কমিশ্যন ৰাজৰ অভিযোগ উত্থাপিত হৈছে মই মহিলাসকলৰ ওচৰলৈ যোৱা নাই অকণমান বাইদেউ অকণমান যদি আগবাঢ়ি আহে আপুনি উত্তৰটো দি লওক তাৰপাছত মই বাইদেউৰ ওচৰলৈ যাম অকণমান আগবাঢ়ি আহিলে ভাল হ'ব সামগ্ৰিকভাৱে মই আচলতে কথাখিনি আমি ক'ব বিচাৰিম বিশেষকৈ ধেমাজি সমষ্টিৰ কথা যিহেতু অনুষ্ঠানটো ধেমাজি সমষ্টিৰ ভিতৰত হৈছে এটা কথা হ'ল কি বিজেপিয়ে 10 বছৰ শাসন কৰিছে তো স্বাধীনতাৰ পৰা আজি দীৰ্ঘকাল কোনে শাসন কৰিলে শাসনত কোন আছিলে গতিকে মই ক'ব বিচাৰিছো যে বিজেপিয়ে 2016 চনৰ পৰা 26 চনলৈ 10 বছৰত যিমানখিনি উন্নয়ন কৰিলে সেই উন্নয়নৰ অনুপাতে যদি আগৰ চৰকাৰসমূহে যদি কৰি অহা হ'লে আজি অসমত সমস্যাই নাথাকিলেহেঁতেন গতিকে এটা কথা সৰ্বস্তৰৰ ৰাইজে স্বীকাৰ কৰিছে যে উন্নয়ন বিজেপি চৰকাৰৰ এনডিএ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত উন্নয়ন হৈছে আৰু দ্বিতীয় কথা হ'ল ইয়াতে নিকা নিযুক্তিৰ কথা কৈ আছে বাৰে উচ্চাৰণ হৈ আছে নিকা নিযুক্তি আপোনালোকৰ সংবাদ মাধ্যমে সকলো সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে কিমান যোগ্য নিকা স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিবনুৱাসকলক সংস্থাপিত কৰা হৈছে এই কথাটো আপোনালোক সকলোৱে দেখিছে তাৰ মই প্ৰমাণ দিবলৈ মই নাযাওঁ আৰু প্ৰমাণ মোৰ হাতত নাইও অসমৰ ৰাইজে তাৰ প্ৰমাণ দ্বিতীয় কথা তাৰ লগতে সমান্তৰালভাৱে নিবনুৱাসকল অথনি আমাৰ বিৰোধী পক্ষৰ একাংশই আমাক এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে নিবনুৱা সংস্থাপনৰ কথাটো চৰকাৰী চাকৰিটো দিছেই সমান্তৰালভাৱে ইয়াতে মানে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে 44 লাখ নিবনুৱাৰ কাৰণে আপোনালোকে কি কৰিছে ক'ব দি আছো অহা চৰকাৰত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে চৰকাৰ আহিলে আৰু 2 লাখ অহা বছৰ আকৌ 2 লাখ দিব লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে প্ৰতিজন নিবনুৱাক 2 লাখকৈ টকা প্ৰদান কৰি ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে নিজকে সংস্থাপিত বিধায়কগৰাকীৰ কাম কাজত সন্তুষ্ট নে অসন্তুষ্ট মই হৈছো চিচি বৰগাঁও সমষ্টিৰ আমাৰ চিচি বৰগাঁও সমষ্টিৰ যিহেতু বৰ্তমান সময়ত কোনো বিধায়ক বা বিধায়িকা আমাৰ নাই কিন্তু সেই বিষয়ৰ পৰা মই ক'ব বিচাৰিছো আমাৰ চিচি বৰগাঁও সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন আমাৰ নহ'ল কাৰণ আমি মহিলা হিচাপেও বহুতখিনি আমি অসুবিধাৰ সন্মুখীন হৈছো কাৰণ আমাৰ মেডিকেলকে ধৰি ৰাস্তা ঘাটকে ধৰি আপুনি সমস্যা আছে সকলোখিনি কাৰণ জল জীৱন ব্যৱস্থাটো কৰিলে তেখেতলোকে কিন্তু কোনো ধৰণৰ সেই বিষয়টোৰ ওপৰত তেখেতলোকে কৰোৰ টকা তাত খৰচ কৰিলে কিন্তু সেই বিষয়টো তেখেতলোকে তাতে সমাপ্ত কৰি থৈ দিলে পানী অহা নাই ক'তো নাহিলে আৰু 2 নম্বৰ কথা হ'ল আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া মানুহসমূহ আমি বসবাস কৰি আছো আমাৰ চিচি বৰগাঁও সমষ্টিত ভিতৰুৱা অঞ্চল কিছুমান এতিয়াও আমাৰ ফৰেষ্ট এৰিয়াত পৰি আছে যিখিনি আমাৰ খিলঞ্জীয়া মানুহ সেইখিনি তেখেতলোকে এতিয়া ভূমি পট্টা যিটো প্ৰদান কৰিছিলে দুদিনমান আগত আমাৰ ধেমাজি জিলাত সেই বিষয়টোৰ ওপৰত তেখেতলোকে গুৰুত্বপূৰ্ণ এটা বিষয় আমাৰ ধেমাজি জিলাৰ কিছুমান ভিতৰুৱা স্থানত য'ত আমাৰ খিলঞ্জীয়া মানুহসোপা এতিয়াও বসতি কৰি আছে তাত যিকোনো মুহূৰ্তত আহি কথা এষাৰ কৈ দিয়ে যে এইখিনি ভূমি আমাৰ যিকোনো মুহূৰ্তত ইয়াৰ পৰা উঠিব লাগিব মানুহখিনি কাৰণ এইখিনি আৰ্মি কেম্পৰ কাৰণে বা যিকোনো বিষয়ৰ কাৰণে ল'ব বা মানুহখিনি ভয়ত থাকিব লাগে গতিকে সেইটোৰ বিষয়তো যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীও ইয়াৰে আমাৰ সাংসদগৰাকীও ইয়াৰে সেইখিনি বিষয়ত তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰাটো বাইদেউ আৰু এটা কথা কৈ লওঁ মই আৰু ইয়াৰ ভিতৰত আৰু এটা কথা আমাৰ জুবিন গাৰ্গৰ নিচিনা হত্যা এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল এই চৰকাৰখনৰ দিনত সেই বিষয়টো আচলতে উন্নয়ন তেখেতলোকে কি কৰিছে কি কৰা নাই সেইটো পিছৰ কথা জুবিন গাৰ্গৰ নিচিনা আমাৰ জাতিৰ হত্যা এটা হেৰাই যোৱাৰ পিছত তেখেতলোকে কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই সেইটো সকলোতকৈ দুখৰ বিষয় আমাৰ অসমীয়া জাতিটোৰ বাবে ঠিক আছে নহয় সেইটো আপোনালোকে অসমীয়া হয় মই জুবিনদাৰ
জুবিন দাৰ যদি অনুগামী মই শীৰ্ষত আজি ইয়াত যদি ইয়াতে থকাসকলৰ ভিতৰত মই কৈছো ময়ো কম জুবিন অনুৰাগী নহয় সৰুৰ পৰা আমি জুবিন দাৰ গান শুনি আমি ডাঙৰ হৈছো কিন্তু অনাকাংক্ষিতভাৱে জুবিন দাক আমি হেৰুৱালো কথাখিনি শুনি লওক গতিকে মই ক'ব বিচাৰিছো কি জুবিন দাৰ ন্যায়টো চৰকাৰে যিটো চৰকাৰে কৰিবলগীয়া জুবিন দাৰ যিহেতু মৃত্যু হ'ল বিদেশত অনাকাংক্ষিত এটা পৰিস্থিতিত গতিকে তেখেতক SIT গঠন কৰি তেখেতক চাৰ্জশ্বিট দিব লাগে গভৰ্ণমেণ্টে চাৰ্জশ্বিট দিছে 90 দিনৰ ভিতৰত যদি চাৰ্জশ্বিট যদি 90 দিনৰ ভিতৰত যদি চাৰ্জশ্বিট দিব নোৱাৰিলেহে তেতিয়াহে চৰকাৰৰ কাৰ্যকৰীয়া এতিয়া বাকী ন্যায়ালয়ৰ হাতত যেতিয়া চন্দাই দিলে গোটেই গোচৰটো ন্যায়ালয়ৰ হাতত আছে গতিকে ন্যায়ালয়ে যিমান দিন সময় লগাই ন্যায়ালয়ে তেওঁলোকৰ মতে কাম কৰিব এইটো চৰকাৰৰ মতেও কাম নকৰে বিৰোধীৰ মতেও কাম নকৰে এইটো হ'ল এটা ছাবজুডিচ মেটাৰ বিশেষকৈ আজি যিটো অনুষ্ঠান হৈছে আমি এন কে টিভিক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ অসমত বৰ্তমান উন্নয়নৰ কথা চলি আছে আৰু এইখন চৰকাৰ যেতিয়াই আহিছে তেতিয়াৰ পৰাই উন্নয়নৰ কথা কৈছে কাৰণ যেতিয়া বিধানসভাখন যেতিয়া গঠিত হোৱাৰ পিছত যেতিয়া আমাৰ সমষ্টিৰ পৰা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া নিৰ্বাচিত হৈ গ'ল তেতিয়া বিধানসভাত তেখেতক দেখিলো আমি ভাবিছিলো এগৰাকী পঢ়া শুনা মানুহ খুব বিদ্বান মানুহ এটা ভাল পদবী পাব ভাল পদবী পোৱাৰ পিছত আমি দেখিলো যে শিক্ষামন্ত্ৰীৰ দায়িত্বটো পালে দায়িত্ব পোৱাৰ পিছত আমাৰ যিবিলাক আকাংক্ষা আছিল আকাংক্ষা হ'ল আমাৰ শিক্ষা ব্যৱস্থাসমূহ সুস্থিৰ হ'ব লাগে ভাল হ'ব লাগে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি ভাল হ'ব লাগে বহু শিক্ষক আহিব লাগে পৰ্যাপ্ত পৰিমাণৰ শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ নিযুক্তি হ'ব লাগে কিন্তু বৰ্তমান দেখা হ'ল পৰৱৰ্তী পৰ্যায়ত ধেমাজি সমষ্টিত বহু বিদ্যালয় বন্ধ হৈ গ'ল কেৱল একত্ৰীকৰণৰ দোহাই দি বহু বিদ্যালয় বন্ধ কৰি দিলে আৰু যিটো সময়ত উন্নয়নৰ কথা কৈছে যিটো সময়ত বৰ্তমান সময়ত শাসক বিজেপি দল আৰু কংগ্ৰেছ দলে এটা সময়ত শাসন কৰিছিল গতিকে দুয়োটা দলে কোনোদিনে ধোৱা তুলসীৰ পাত নহয় এইখন জিলাত বহু মহাবিদ্যালয় আছিল মহাবিদ্যালয়ৰ ভিতৰত কিন্তু এখনকো বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰিব নোৱাৰিলে এখন মহাবিদ্যালয়কো কিন্তু অট'নমাছ পৰ্যায়লৈ তেখেতে লৈ যাব পৰা নগ'ল তাৰ পৰৱৰ্তী সময়ত যদি সামগ্ৰিকভাৱে উন্নয়নৰ কথা যদি যিখন চৰকাৰে কৈ আছে আমি যদি চকু মেলি চাওঁ এইখন সময়ত কিন্তু এইখন অসমত উন্নয়ন হৈছে আৰু অসমৰ মহিলাসকলৰ উদ্যমিতাৰ কাৰণে 1200 টকা দিছে তাৰ বিপৰীতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীগৰাকীৰ ধনৰ সম্পত্তি মাটিৰ সম্পত্তি 12,000 বিঘালৈ উন্নীত কৰিছে আৰু এটা কথা ক'ব খোজো কাৰণ এই বৰ্ষটো দেখিলো আমি জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰায় 5টা মাহে পথাৰত বৰষুণৰ অভাৱ খেতিয়কে বৰুণ দেৱতালৈ চাব লগা হৈছে অসমত যে এজন কৃষি মন্ত্ৰী আছে এটা কৃষি বিভাগ আছে জলসিঞ্চন বিভাগ আছে এই বিভাগটোৰ অকৰ্মণ্যতাৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ মুখ্যমন্ত্ৰীজনে কৃষি বিভাগটোক কৃষি মন্ত্ৰীগৰাকীক তেখেতৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকলক কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে কিন্তু 5টা মাহে পানী নথকাৰ কাৰণে বৰ্তমান সময়ত অসমৰ কৃষকৰ যি সৰিয়হৰ খেতি কিন্তু প্ৰায় 40% উৎপাদন কম হ'ল ইয়াৰ কাৰণে কিন্তু এখন চৰকাৰ জগৰীয়া কেৱল উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাট নিৰ্মাণ কৰাই উন্নয়ন নহয় কাৰণ উন্নয়ন কৰিবৰ কাৰণে চৰকাৰৰ গাদীত বহিছিল জাতীয় সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেখেতলোকে চৰকাৰৰ গাদীত বহিছিল কিন্তু বৰ্তমান সময়ত এইখন অসমত বহিৰাজ্যৰ মানুহে বিহাৰৰ মানুহে ইয়াত 6টা সমষ্টিক সংৰক্ষণ লাগে বুলি দাবী কৰিব পৰা হ'ল গতিকে এইখন চৰকাৰৰ জাতীয় স্বাৰ্থত কাম কাজ কৰিছো বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই ধন্যবাদ আপুনি কওক সকলোৱে ধন্যবাদ জনাইছো পোনপ্ৰথমে মই যিহেতু সৰুতা আহোম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছো আৰু এগৰাকী যুৱ প্ৰজন্ম ঠিক তেনেকৈ অসমৰ জাতীয় সমস্যাবিলাক আৰু অসমৰ সামগ্ৰিক সমস্যাসমূহৰ বিষয়ে কম কিন্তু যেতিয়াই আমাৰ ধেমাজি জিলাখনৰ দুখ দুৰ্দশাৰে ভাৰাক্ৰান্ত সমষ্টিবাসীৰ যেতিয়াই দৰিদ্ৰ সমস্যাসমূহৰ কথা যেতিয়াই ইয়াত যেতিয়া সমাধান কৰিবলৈ আহোঁ ইয়াত যেতিয়া উপস্থাপন কৰিবলৈ আহোঁ তেতিয়াই বিজেপিৰ মুখপাত্ৰজনে কয় নেক্সট এপিছড এপিছড চলি আছে ৱেব ছিৰিজ চলি আছে আৰু যেতিয়াই কওঁ আমি যে আমাৰ এই উন্নয়নবিলাকৰ উন্নয়ন নাই হোৱা তেতিয়া তেওঁলোকে ক'ব যে চৰকাৰ কাৰ আগতে কংগ্ৰেছৰ দিনত কোন আছিলে উন্নয়ন হোৱা নাছিলে কিন্তু মই সেইজন বিজেপিৰ মুখপাত্ৰজনক সুধিব বিচাৰোঁ যে তেতিয়া বিধায়কজন কোন আছিলে সাংসদজন কোন আছিলে এনচাৰ দিয়ক সাংসদজন কোন আছিলে স্বাস্থ্য খণ্ড এতিয়াও উন্নয়ন আছিলে কথা নকবা মই কোৱাৰ আপোনালোকে কোৱাৰ মই উত্তৰ দিম মানিব নোৱাৰে ভুৱন পেগু ডাঙৰীয়া প্ৰধান দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি এনডিএৰ শাসনৰ উন্নয়নৰ পৰা আগুৱাই দিছে আপুনি মনত ৰখা উচিত তথাপি মন্ত্ৰী আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাই আছিলে শুনি লওক দেই এতিয়া মোৰ কথা শুনক মই জাতীয় সমস্যাৰ কথা কৈ জাতীয় সমস্যাৰ লগত বেগিতাল নকৰিব জাতীয় সংগঠনৰ লগত আপোনালোকে জাতীয় সংগঠনে নিৰপেক্ষতা মুখ্যমন্ত্ৰী আমি আপোনালোকক বেছিকে উত্তৰ কৰিব পাৰো আমি মুখ্যমন্ত্ৰী আন্দোলন যিবোৰ উন্নতি হোৱা নাই কৰিব পৰা নাই সেইসকলৰ একটো দুই ক'ব কৈ দিছিলে মাননীয় চৰ্দাৰ ভুৱন পেগু ডাঙৰীয়াক ফোন কৰি কৈছিলে 1 2 ক'ব ভুৱন পেগু ডাঙৰীয়া নামানে 1 1 হ'ব এনেকুৱা ধৰণৰ কথা আছিলে উদাহৰণস্বৰূপে কৈছো আৰু মই চমুকে ক'ব বিচাৰিছো আমাৰ ছাত্ৰ বন্ধুৱে কৈছে ধেমাজি মহাবিদ্যালয়খন যোৱা 24 জানুৱাৰীত চৰ্দাৰ আমাৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰি গৈছে যে আমাৰ বিশ্ববিদ্যালয়ৰ কাৰণে উন্নীত কোনোবাই যদি উৎপাত কৰিম বুলি ভাবিছে আমি সদায় আহোম ছাত্ৰ সন্থা কৰিছো আমি উন্নয়ন মানে কি আন্দোলন কৰিব অংগনবাড়ী কেন্দ্ৰ আজি ৰঙাইটাৰ পৰা টাইলছ লৈ গ'ল অংগনবাড়ী কেন্দ্ৰ আন্তঃগাঁথনি নিৰ্মাণ হৈছে আপোনালোকে দেখা নাই নিযুত মহিলাৰ জৰিয়তে ছাত্ৰসকলক
গতিকে কথাটো এইটো মানে আপুনি মই লাষ্টত এটা কথা কৈছো গাঁও প্ৰধান মোৰ আগত আমি হাৰি পাতি গৈছিলো কিহৰ কাৰণে চাউলৰ কাৰণে বানগ্ৰস্ত হৈছে আজিকালি এইটো দিন নাই ত্ৰিপালৰ কাৰণে আমি মণ্ডল অফিচত লাইন পাতিছো আজিকালি এদিন নাই বানপানী সমস্যা প্ৰায় দূৰ হৈছে আপোনালোকে নিজে প্ৰমাণ শুনি কিয় চক ধেমাজিৰ শিক্ষামন্ত্ৰী আমাৰ সৌভাগ্য ধেমাজিৰ শিক্ষামন্ত্ৰী কোন ডক্টৰ ৰণোজ পেগু কিন্তু আপোনালোকে বিজেপিৰ কৰ্মীসকলে হয়তো এনে বিজেপি কৰি আছে হয়তো বিজেপিৰ আত্মনিৰ্ভৰশীল আঁচনি পাবলৈ তেওঁলোকে বিজেপি কৰি আছে তেওঁলোকে কেতিয়াও গাঁৱে ফুৰে হয়তো যোৱা নাই আপোনালোকে বেদৰীপাম পঞ্চায়তৰ গেলগেলি গাঁৱলৈ যাব যিখন গাঁৱত এতিয়াও ৰাস্তা পদূলি হোৱা নাই এতিয়াও সেইখন গাঁৱত যিখন স্কুল আছে সেইখন স্কুলৰ টিংপাত তাত নাই সেইখিনি কথা ক'লে যেতিয়া আপোনালোকে ক'ব যে সময় উন্নয়ন হৈছে উন্নয়ন হোৱা নাই বুলি যেতিয়া আমি ক'ম উন্নয়ন হৈছে বুলি ক'ব তেতিয়া আপোনালোকক মোৰ সেইজন মানুহে মই এটা কথাই সুধিম বেছি কথা নকৰোঁ মই শাসকীয় পক্ষৰ প্ৰতিনিধিগৰাকীক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অলপ আগতে আপোনালোকৰ এজনে ক'লে যে মহিলাৰ সবলীকৰণত উন্নয়ন হৈছে মোৰ মতে আজিকালি আপোনালোকে হয় অৰুণোদয় আঁচনি দিছে 10,000 টকা দিছে উদ্যমিতা আঁচনিৰ নামত কিন্তু এজন মানুহৰ এদিনৰ হাজিৰা কিমান এমাহত দিছে 1250 টকা 1250 টকা যদি এগৰাকী মহিলাক এমাহত দিয়ে এদিনৰ হাজিৰা কিমান এদিনৰ হাজিৰা 41-42 তেনেকুৱা হয় এগৰাকী মহিলাৰ উন্নয়ন 41 টকাতে হয় নেকি হা সেইটো কথা লাগে সেইটো কিহৰ উন্নয়ন আৰু উদ্যমিতা আঁচনি ৰ'ব আপুনি মনে থাকক উদ্যমিতা আঁচনি মহিলাবিলাকক সেই 2 বছৰ 10,000 টকাত এদিনৰ হাজিৰা কিমান পাইছে উন্নয়নৰ বিষয়বস্তুখিনি কি চৰকাৰ এখন যেতিয়া গঠন হয় তেখেতলোকৰ দায়িত্ববোধ লৈ পেলাই চৰকাৰ গঠন হয় তেখেতলোকে কৰণীয়খিনি যদি কৰাটোৱে উন্নয়ন হয় তেতিয়াহ'লে সেইটো উন্নয়ন কেনেকুৱা আমি বুজি নাপাওঁ প্ৰথম কথা হ'ল চহৰমুখী উন্নয়নৰ দিশে গৈছে এখন চৰকাৰ প্ৰথম কথা তেখেতলোকে ৰাস্তা ঘাট বনাইছে ডাঙৰ ডাঙৰ অফিচ কাছাৰী বনাইছে কিন্তু গ্ৰাম্য অৰ্থনীতিৰ বিৰুদ্ধে পক্ষত তেওঁলোকে কিন্তু পিঠি দিয়া আমি পৰিলক্ষিত হৈছে এজন কৃষকৰ সমস্যাখিনিক লৈ তেখেতলোকে পিঠি দিছে কিন্তু সেইখিনি কথা আমি জলপট হিচাপে দেখি আছো কাৰণ বিগত কেইবাটা বছৰ আমি দেখিছো পানীৰ অভাৱত কৃষকে খেতি কৰিব পৰা নাই কিন্তু ধেমাজিৰ এনেকুৱা কোনো এখন পথাৰত কিন্তু জলসিঞ্চন ব্যৱস্থা কোনো এটা আঁচনি আমি দেখিবলৈ নাপালো যিটো সময়ত অসমত জলজীৱন আঁচনিৰ প্ৰয়োজনীয়তা নাছিলে অসমত পানীৰ ইমানো এটা অভাৱ নহয় য'ত নেকি গুৱাহাটীৰ নিচিনা জেগাত পানীৰ অভাৱ বাকীখিনি হয় কিন্তু জলজীৱন আঁচনি কেৱল ঠিকাদাৰ কেন্দ্ৰিক কৰি পেলাই কেৱল অসম চৰকাৰৰ যি অৰ্থ এই অৰ্থ অপব্যৱহাৰ কৰা আমি পৰিলক্ষিত হ'ল জলজীৱন আঁচনিসমূহত আজি বহুত জেগাত এতিয়াও পানী নাপায় আৰু বহুত জেগাত আপোনাৰ অৰ্ধনিৰ্মিত অৱস্থাত আছে সেইখিনি কেনেকুৱা ধৰণৰ হ'ব ৰাস্তা ঘাট বনাইছে ঠিকে কিন্তু গাঁৱৰ উন্নয়ন হোৱা নাই খেতি পথাৰৰ উন্নয়ন হোৱা আপুনি গাঁৱৰ সম্পূৰ্ণৰূপে গ্ৰাম্য অঞ্চললৈ পিঠি দিছে গ্ৰাম্য অঞ্চলৰ ৰাস্তা পদূলিৰ পৰা ধৰি কৃষিৰ পৰা ধৰি শিক্ষা ব্যৱস্থাৰ পৰা ধৰি আপুনি অসমৰ যিসমূহ চিকিৎসালয় আছে গ্ৰাম্য অঞ্চলত উপযুক্ত ডক্টৰ নাই এই কেইদিনমান আগত ধেমাজি মেডিকেলত জৰুৰীকালীন ডাক্তৰ নথকাৰ বাবে মৃত্যুবৰণ হৈছে তেনেকুৱা এটা মেডিকেল কলেজ বনাইছে ডাঙৰ ডাঙৰ মেডিকেল কলেজৰ ঘৰ বনাইছে বিল্ডিং বনাইছে আমি মানি লৈছো কিন্তু তাৰ উপযুক্ত ব্যৱস্থা দিব পৰা নাই যিসকল ৰোগীয়ে পায় গতিকে সেই ব্যৱস্থাখিনি যেতিয়ালৈকে কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু সামগ্ৰিকভাৱে আমি উন্নতি বুলি ভাবিব নোৱাৰিম হ'ব মই এইফালে এগৰাকী সচেতন যুৱক আছে মই তেওঁৰ ওচৰলৈ আহিম সেইটোতে কওক নৱগঠিত চিচিবগা বিধানসভা সমষ্টিৰ এজন স্থানীয় যুৱক হিচাপে মই বিগত 10টা বছৰে কি দেখিছো সেই সম্পৰ্কত কম কাৰণ মই শাসক বিৰোধী কোনো মই উত্তৰ দিবলৈ মই ইয়াত অহা নাই মই যদি ক'বলৈ যাওঁ যোৱা 10টা বছৰে আমি যিহেতু পশ্চিম ধেমাজি অঞ্চলৰ বাসিন্দা যিহেতু আমাৰ ওচৰতে হাবুংখন আছে আৰু আমাৰ পশ্চিম ধেমাজি অঞ্চলটো যোৱা 30-35টা বছৰে আমি বানৰ তাণ্ডৱ দেখিছিলো কিন্তু যোৱা 10টা বছৰে আমাৰ সেই যিটো বানৰ তাণ্ডৱ সেই বানৰ তাণ্ডৱ আজি NDA চৰকাৰ হোৱাৰ পিছত কিন্তু আমি দেখিবলৈ পোৱা নাই কাৰণ মই যিটো দেখিছো মই যিটো ফিল কৰিছো বা আমাৰ যিটো আমাৰ অঞ্চলটোৰ কি হৈছে সেই বস্তু সম্পৰ্কতে কম আৰু তাৰ লগে লগে আমাৰ যিখন হাবুং অঞ্চল সেই হাবুং অঞ্চললৈ যোৱাৰ কোনো পথ নাছিল যোৱা 10টা বছৰৰ আগত কিন্তু NDA চৰকাৰ হোৱাৰ পিছত আজি হাবুং যথেষ্ট ডেভেলপ হৈছে আজি হাবুং আজি আপোনাৰ ঘুগুৱা দলৰ যথেষ্ট আন্তঃগাঁথনি উন্নয়ন কৰিছে মই যি দেখিছো সেইখিনি কৈছো আপোনালোকে কেৱল বোকা চতিয়াৰ ৰাজনীতি কৰি আছে মই যিখিনি দেখিছো বিকাশ সেইখিনি কৈছো বাকী সমস্যা সম্পৰ্কত ৰাইজে ক'বলৈ আছে বাকী সমস্যা কোনবিলাক সমস্যা আছে ৰাইজে নিশ্চয় প্ৰতিনিধি বিচাৰিছো NDAৰ এগৰাকী নৱপ্ৰজন্মৰ উচ্চ শিক্ষিত প্ৰতিনিধি বিচাৰিছো ইতিমধ্যে NDAৰ কেইবাগৰাকী প্ৰতিনিধিয়ে নিৰ্বাচনৰ কুচকাৱাজ চলাই আছে তাৰ ভিতৰত কস্তুৰী চুতীয়া আছে আৰু কেইবাগৰাকী প্ৰতিনিধি আছে আমি তেওঁলোকক আমি বিপুল ভোটত জয়যুক্ত কৰিম কাৰণ NDA চৰকাৰৰ দিনত আমি বিকাশ দেখিছো NDA চৰকাৰৰ দিনত সা সুবিধা পাইছে সকলোতে উন্নয়ন হৈছে ঠিক আছে আপুনি কওক যিহেতু বিজেপি যি নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখন জনসাধাৰণে বহু আশা আকাংক্ষা কৰি শাসনৰ গাড়ীত বহাইছিলে বাস্তৱত কিন্তু যি জনসাধাৰণ সেই জনসাধাৰণৰ আকাংক্ষা তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিব পৰা নাই যিহেতু আমি দেখিছো বৃহৎ নদীবান NSPC যি দুজন বিধায়ক আছে ধেমাজি ৰণোজ পেগু আৰু ভুৱন পেগু ডাঙৰীয়া সি ফুৰাই এই নদীবান্ধ বিৰোধ কৰিছিলে আজি তেওঁলোকৰ শাসনৰ দিনত এই নদীবান্ধ কিন্তু নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছে আৰু যিহেতু আপোনালোকে জানে য'ত বানপানী মুক্ত কথা কৈছে আপুনি জীয়া দলত যাওক
এই ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে এজাক বৰষুণ দিলে অৰুণাচলত ইয়াত পানী হয়। যিটো তেওঁলোকে মথাউৰি নিৰ্মাণ কৰি আছে, সেই মথাউৰিটো বৰষুণৰ পানী এইটো, নদীৰ পানী নহয়। সকলোৰে ওচৰলৈ যাব লাগিব। বৰষুণৰ পানী হয় দাদা, এইটো নদীৰ পানী নহয়, নদী নহয়। মিছা কথা নক'ব। অৰুণাচলৰ পানী যিটো নহয়। মথাউৰি নিৰ্মাণ কৰি আছে সেই মথাউৰিটো বৰষুণৰ ৰেইন গাৰ্ড সৃষ্টি হৈও কিন্তু সেই অঞ্চলৰ সেই মথাউৰিবিলাক চিঙু চিঙু হৈ আছে। আজি কোপতি কিন্তু সেইবিলাক নিৰ্মাণ কৰিব পৰা নাই। এনেধৰণৰ অজস্ৰ আছে। 26,800 বেগ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ চাউল কেলেংকাৰী। এই 26,800 বেগৰ চুৰকেইটা আজিলৈকে কিয় ধৰিব নোৱাৰিলে? যদি উন্নয়ন হৈছে শিক্ষা ক্ষেত্ৰত, তেওঁলোকৰ ল'ৰা ছোৱালীক কেলে অসমীয়া মাধ্যমত চৰকাৰী মাধ্যমত বিদ্যালয়ত নপঢ়ায়? যদি স্বাস্থ্য কেন্দ্ৰত উন্নয়ন হৈছে, কিয় তেওঁলোকে অসামৰিক চিকিৎসালয় ধেমাজি চিকিৎসালয়লৈ তেওঁলোকৰ সন্তান সন্ততিসকলক নিদিয়ে? যদি উন্নয়ন হৈছে, তেনেহ'লে এই নৱজাতক শিশু মৃত্যু হোৱাৰ ধেমাজি মেডিকেলত কিয় বৃদ্ধি হৈছে? যদি উন্নয়ন হৈছে, যিসকলে গৰ্ভপাত হয় বা যিসকল মাতৃ সন্তান জন্ম দিবলৈ যায় সেইসকলৰ মৃত্যু সংখ্যা কিয় বাঢ়িছে? এনেকুৱা অজস্ৰ আছে। আপোনালোকে যাওক প্ৰভাৱ অভয়াৰণ্যলৈ, যিটো পথ আছে সেই পথ আজিও কিন্তু নিৰ্মাণ কৰিব নোৱাৰিলে। ভুৱন পেগু ঘৰৰ বেক চাইডৰ পথ, আলি পথ কি কাৰণে নিৰ্মাণ কৰিব পৰা নাই আজি? আৰু যিহেতু আমি কৈছো চিচি বগাঁও যিহেতু সমজিলা কৰিলে, সমজিলা কাৰ্যালয় চিচি বগাঁৱত হ'ব লাগিব। আৰু ঠিক একেদৰে জোনাই সমজিলা কৰি ঘোষণা কৰিলে, কিন্তু আজিও সমজিলাত যি কাৰ্যালয় হৈছে তেওঁলোকে ধেমাজিলৈ আহিব লাগে। ভোটাৰ কাৰ্ডটো যদি শুদ্ধ কৰিব লাগে, এয়াই কি উন্নয়ন নেকি? অসম চৰকাৰখনে বা বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে জাতি মাটি আৰু ভেটিৰ কথা কৈ আজি শাসনলৈ আহিছিল। আজি মই আপোনালোকক দেখাই দিম অসম অৰুণাচলৰ সীমান্তৰ যিটো সমস্যা, সেই সমস্যাক লৈ আজিলৈকে বিজেপি চৰকাৰখনে কিমানখিনি কাম কৰিলে। আজি অৰুণাচলী লোকে অসমৰ মাটি আগ্ৰাসন কৰি যিটো বজাৰ মূল্য তাতকৈ 3 গুণ বেছি দি অসমৰ যিবোৰ এনচি ভিলেজ আছে তাৰ পৰা মাটিবোৰ কিনি আছে। সেই বিষয়ত লৈ বিজেপি চৰকাৰখনে কি কৰিলে? আৰু আমাৰ যিটো একদম জ্বলন্ত সমস্যা সোৱণশিৰি নদী বান্ধ প্ৰকল্প, যিটো নেকি বিজেপি চৰকাৰখনে বন্ধ কৰিম বুলি শাসনলৈ আহিছিল, আজিলৈকে তাৰ কাৰণে কিমানখিনি কাম কৰিলে সেই কথাটো স্পষ্ট ৰূপত কৈ দিব লাগে। এটা কথা ঠিক যে যেতিয়া বগীবিল দলংখন হ'ল, বগীবিল দলংখন হোৱাৰ পৰা এতিয়া চিলাপথাৰ ধেমাজি বহুত ৰাইজে কিমান উপকৃত হৈছে। কি কাৰণে উপকৃত হৈছে? আগতে অনলি ফৰ অৰুণাচল চাপ্লাই হৈ আছিলে। যেতিয়া বগীবিল দলং হ'ল, এতিয়া কিমান শাক পাচলি চিলাপথাৰ পৰা ডিব্ৰুগড় যোৱাৰ কাৰণে কিমান খেতিয়কে অধিক মূল্য পাবলগীয়া হৈছে। আৰু এটা কথা সঁচা, এই ধেমাজি ডিষ্ট্ৰিক্টলৈ চিলাপথাৰ টাউনৰ পৰা কমেও 30খন টাটা মোবাইলৰ পৰা শাক পাচলি আহে, আৰু ট্ৰেইনৰ বেপাৰীবোৰে অনাটো বাদেই। গতিকে চিলাপথাৰ ইমানৰ অসমৰ নবনোৱা যদি চিলাপথাৰ মানুহ বেলেগৰ পৰা 10 টকাটো উন্নয়ন বুলি কয় নেকি? সেইকাৰণে শুনক, ৰ'ব কথাটো শুনক। আমি বিজেপিও নহয়, আমি কংগ্ৰেছো নহয়, আমি অৰাজনৈতিক হিচাপে আহিছো। গতিকে আমাৰ কথাকেইটা শুনাটো আপোনালোকৰ ধৈৰ্য থাকিব লাগিব। এতিয়া আমি এনে এজন আমি বিধায়ক বিচাৰিছো, যিজন বিধায়কে নিজৰ ৰাজনৈতিক পৰিহাৰ কৰিও সমগ্ৰ আমি ধেমাজিবাসী ৰাইজৰ হৈ কাম কৰে। এনে এজন আমাৰ বিধায়কৰ প্ৰয়োজনীয়তা আছে। তাৰ লগে লগে এতিয়া উন্নয়নৰ কথা কৈ আছে। এতিয়া উন্নয়নতো এতিয়া হিতাধিকাৰী বেছি হৈছে। আমি হিতাধিকাৰী বিচৰা নাই, আমি স্বত্বাধিকাৰী বিচাৰিছো। গতিকে আমাৰ স্বত্বাধিকাৰী হ'ব লাগিব। নৱপ্ৰজন্মই যদি হিতাধিকাৰী কথাটো জানে, তেতিয়াহ'লে স্বত্বাধিকাৰী কেনেকৈ হ'ব? কোনজন বিজেপি আৰু কংগ্ৰেছৰ মানুহে তেওঁলোকৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়ত পঢ়াব বিচাৰিছে? তেওঁলোকে নিশ্চয় ব্যক্তিখণ্ডৰ বিদ্যালয়লৈ তেওঁলোকে পঠাইছে। গতিকে নিশ্চয়কৈ এই চৰকাৰখনৰ দিনত যিটো নিয়োগ হৈছে, নিয়োগ খুব নিকা ধৰণৰ হৈছে বুলি কৈছে। মই বিজেপি দলৰ চৰকাৰ যিটো দলৰ ইয়াত কৰ্মীসকল আছে, আপোনালোকৰ মুখ্যমন্ত্ৰীলৈ আপোনালোকে আহ্বান জনাব যদি সাহস আছে। মই নাম সহকাৰে কৈছো, বিশ্বকৰ্মা উপাধিৰ এগৰাকী মহিলা, বিশ্বকৰ্মা উপাধিৰ এগৰাকী মহিলাই অসমৰ প্ৰায় 5খন জিলাৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ পৰা DMEত স্বাস্থ্য বিভাগৰ চৰকাৰী নিযুক্তি দিয়াৰ নামত কেইবা লক্ষ টকা লৈছে। সেইগৰাকী মহিলাৰ উপাধিটো মই কৈ দিছো বিশ্বকৰ্মা। যদি প্ৰমাণ লাগে প্ৰমাণ আপোনালোক দিম। যদি আপোনালোকৰ সৎ সাহস আছে, শিৱানী বিশ্বকৰ্মা, শিৱানী বিশ্বকৰ্মাই কেইবা লক্ষ টকা লৈছে। গোগামুখৰ পৰা নহয়, গুৱাহাটীৰ পৰা জোনাইলৈকে প্ৰায় 5 গৰাকীয়ে ইতিমধ্যে পইচা লৈছে। আমাৰ ওচৰত স্ক্ৰীনশ্বট আছে। আপোনালোকক ক'লো, আপোনালোকৰ চৰকাৰ, আপোনালোকে SIT গঠন কৰিব পাৰে, কাৰণ আপোনালোকে চৰকাৰৰ হৈ পাকিস্তানী এজেণ্টকো আপোনালোকে ধৰিব পাৰে। আপোনালোকৰ চৰকাৰখনৰ ক্ষমতা আছে। গতিকে আপোনালোকে কেৱল এজন ঘুষখোৰ বিষয়া, ঘুষখোৰ এগৰাকী চাকৰি দিয়া নামত ঘুষখোৰ এগৰাকী কৰ্মীক আটক কৰিব পৰা কেপাচিটি বিজেপি দলৰ আছে। আপুনি কথা কোৱাৰ কাৰণে মই ধন্যবাদ জনাইছো, কিন্তু এইখিনিতে কোনোবাখিনিত আপোনাৰ দুখ থকা আগতে মই দেখা পাইছো। তাত কিজানি সেই 1 লাখ টকাত আপোনাৰ ভাগ আছে। যিহেতু আজি তাৰিখলৈকে আপোনালোকে ৰ'ব, গম পায় নহয়, তেনেকে নহয়, আপোনালোকে গম পায় কথাখিনি। FIR কিয় দিয়া নাই? FIR কিয় দিয়া? আপোনালোকে ৰ'ব এতিয়া। FIR কিয় দিয়া নাই? কথা উঠাই ল'ব লাগে। FIR কিয় দিয়া নাই? FIR কিয় দিয়া নাই? আপোনালোক নিজৰ স্থানত বহক, নিজৰ স্থানত গৈ বহক।
নাই নাই এনেকে হুলস্থুল আৰু কৰিলে তেখেত- সমস্যাখিনি থাকি যাব প্লিজ তেখেতৰ কথাটো উঠাই ল'বলৈ দিয়ক আমাৰ শাসক পক্ষক কৈছো তেখেতৰ মই সকলোকে উঠাই ল'বলৈ দিয়ক উঠাই ল'বলৈ দিয়ক ভদ্ৰভাৱে আপোনালোকৰ সমষ্টিৰ সমস্যাখিনি শুনিবৰ কাৰণে আহিছো। কাইলৈ নহ'লে আন্দোলন হ'ব চাওক, কাকো ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব। ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব। তেখেতে এটা অভিযোগ তেখেতে এটা অভিযোগ আনিছে সেই অভিযোগটো আপোনালোকে গুৰুত্ব সহকাৰে লওক। ব্যক্তিগত আক্ৰমণ নকৰিব। ব্যক্তিগত আক্ৰমণ নকৰিব। এইটো বেয়া কথা। আপোনালোকে এইটো বেয়া কথা। আৰু আপোনালোকে হাত উঠাইছে, হাত নুঠাব। আপোনালোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে সেইটো কওক। নহয় নহয় আপোনালোকে ছাত্ৰ সন্থাই যিটো পইচা খোৱা কথা কৈছে এই কথাটো উঠাই ল'ব লাগিব বিজেপি বিশ্ববিদ্যালয়জনে ছাত্ৰ সন্থাই যে পইচা লৈছে বুলি কৈছে এই কথাটো উঠাব লাগিব এই কথাটো কিন্তু উঠাই ল'ব লাগিব যদি নহয় কিন্তু ইয়াক কিন্তু পৰিৱেশটো ভাল নহ'ব সকলোকে এটা অনুৰোধ ৰাখিছো ধেমাজিৰ গৰিমাৰ কথা আছে ধেমাজিৰ পৰিৱেশটো ধেমাজিৰ মানুহৰ পৰিচয়টো আমি আছে আমি সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছো ধেমাজিৰ সন্মানৰ কথা আছে আপোনালোক সকলোকে আমি শান্তি শৃংখলা বজাই ৰাখিবলৈ বিলম্ব কৰিছো আমি সকলোকে অনুৰোধ জনাইছো ধেমাজিৰ সন্মানৰ কথা আছে আপোনালোকে নিজা নিজা আসন গ্ৰহণ কৰিবলৈ আমি বিলম্ব অনুৰোধ জনাইছো আমি কথাখিনি আলোচনা কৰিম ধেমাজিৰ সন্মানৰ কথা আছে গতিকে আপোনালোক সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰক অনুৰোধ কৰি যদিও সকলোৰে মতাদৰ্শ বেলেগ বেলেগ আমি একেখন ঠাইৰে মানুহ একেখন জেগাৰে ককাই ভাই গতিকে গোটেই বিষয়বস্তুখিনি আমি ইয়াত আলোচনা কৰিব হয়তো গোট খাইছো সকলোৱে বহি দিয়ক খালি এটা কথা বিজেপি যিজন বিষয়ববীয়া কথাটো কৈছে যে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই কোনোবাই পইচা 1 লাখ টকাৰ ভাগৰ কথা কৈছে এই কথাটো বিজেপি লিডাৰ যোনজনে কৈছিলে তেওঁ হাত দুই কৰি ক্ষমা খুজিব লাগিব আপোনালোকে জাতীয় সংগঠনৰ এই কথাটো উঠাই ল'লে তাক মিছা বদনাম দিয়াটো এই কথাটো উঠাই ল'ব লাগে এই কথাটো আপুনি উঠাই ল'ব লাগিব মই কোনো আছু কিবা দল সংগঠন নামে লোৱা নাই যিহেতু তেওঁ গম পায় তেওঁ আজি তাৰিখলৈকে কিয় এফআইআৰ নিদিলে মই সেইটো কথাই কৈছো আমাৰ সন্দেহ হ'ব সেইটো কথা আপুনি ভাগৰ কথা সন্দেহ হ'বই দাদা এই কথাটো নহয় একদম ভালকৈ আমাৰ সন্দেহ হ'বই যিহেতু তেওঁ গম পায় তেওঁ কোৱা নাই আজি তাৰিখলৈকে ক্ষমা খুজিব লাগিব আৰু আপুনি ক্ষমা উঠাই ল'ব লাগিব ক্ষমা খুজিব লাগিব দল সংগঠন অপমান কিয় কৰিছে আপোনালোকে দল সংগঠন কিয় অপমান কৰিছে আপোনালোকে ক্ষমা খুজিব লাগিব আপোনালোকে চাওক মই দল সংগঠনৰ দল বুলি কোনো এটা দলক কথাই কোৱা নাই এটা দলৰ নামে লোৱা নাই আপোনাৰ কথাটো কৈছো যদি আপোনাৰ এই কথা যদি আপুনি বেয়া বুলি ভাবিছে যিহেতু আপুনি এজন আছু বুলি মই এবাৰ শব্দ কোৱা নাই আছু বুলি মই এষাৰ শব্দ কোৱা নাই দাদা আছু বুলি মই এষাৰ শব্দ কোৱা নাই প্ৰথম কথা হ'ল শাসকীয় দল হিচাপে আপোনালোক আছে প্ৰশাসন যন্ত্ৰটো আপোনালোকৰ হাতত আছে কথাটো শুনি লওক আমাৰ সেইকাৰণে যিটো অভিযোগ আমাৰ হাতত আছিলে আমি সেই অভিযোগটো আপোনালোকক দিছো কাৰণ প্ৰশাসন যন্ত্ৰটো আপোনালোকৰ হাতত আছে কাৰণ শুনি লওক দাদা এখন এটা কবিতা লিখিলেও কিন্তু আজিৰ যুগত জেললৈ মানুহ যায় ইমান দিনলৈকে ডাঙৰ কথা আপুনিও আমাৰ ককাই ভাই কিন্তু সত্যটো মানি ল'বলৈ চেষ্টা কৰিব মই অভিযোগ দিবলৈ যোৱাৰ আগত আপোনাৰ পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই আৰু অভিযোগ দিছো নে নাই সেইটো মই নিজে জানো অভিযোগ দিয়াৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেইটোহে আপোনালোকৰ বিষয় অভিযোগ ৰাজহুৱাভাৱে দিয়া হৈছে এইটো বিষয়টো উপস্থাপন কৰা হৈছে কিন্তু এই বিষয়টো উপস্থাপন কৰাৰ পিছত আপোনালোকৰ বিজেপি দলটোৰ কৰ্মকৰ্তাসকলে আজিলৈকে যে ধেমাজি জিলাখনত এই বিষয়টো ৰাজহুৱাভাৱে উপস্থাপন কৰাৰ পিছতো প্ৰায় 2-3 মাহ পাৰ হৈ গ'ল আজিলৈকে যে একো ব্যৱস্থা গ্ৰহণ নকৰিলে এই ক্ষেত্ৰত যে নিকাপ ব্যৱস্থাটোৰ লগত যে আপোনালোক সম্পূৰ্ণৰূপে আপোনালোকৰ হৃদয়ৰ হাত হৈ যে ক'ব নোৱাৰে সেই কথাটোৱে আমাৰ সন্দেহ উপজিছে ঠিক আছে তেওঁ শেষত আপোনালোকৰ ফালৰ পৰা কি ক'বলৈ বিচাৰিব হয় তৰ্ক বিতৰ্ক ৰাজনীতিক দুটা মতাদৰ্শ হৈছে এইটো স্বাভাৱিক সংগঠনৰ ভিতৰতো কাকো নাম ধৰি পেলাই কোৱা নাছিল ক'ৰবাত যদি ভুল আছে হ'ব আমি নিজৰ এলেকা গৰিমা এটা আছে ধেমাজি জিলাৰ গৰিমা এটা আছে গৰিমাটো আমি ৰক্ষা কৰিব লাগিব কিন্তু এটা কথা আপোনালোকক এটা অনুৰোধ কৰিছো যোনটো অভিযোগ আপোনালোকে দিছে আমি নতহৰ কৰি পেলাই শুনিছো আপোনালোকে যোনজন হয় আপোনালোকে সহায় কৰক আপোনালোকে লিখিত হিচাপে আমাক দিয়ক তাৰ উচিত ব্যৱস্থাটো কৰিবৰ কাৰণে চেষ্টা কৰিম সেইটো আমি প্ৰতিশ্ৰুতি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে প্ৰতিশ্ৰুতি দিছে ঠিক আছে আপোনাৰ কেইটামান অভিযোগ আছে এক মিনিট ৰ'ব তেখেতে অথনি কিবা এটা ক'বলৈ বিচাৰিছে যিহেতু একেলোকক মই এটা কথা আপোনালোকক স্পষ্টকৈ মই প্ৰুফ সহকাৰে দেখুৱাব বিচাৰিছো মই ইয়াত এতিয়া কেইটামান মই সম্পূৰ্ণ প্ৰুফ আনিছো যিহেতু আপোনাৰ আহিছে যমুনা চিন্তে মাটি পট্টা নামত দিছে মাধৱমান মাৰিছে সিহঁতৰ মাতাত মাৰিছে সিহঁতে এক কথা 10 লুচা একাকি এডাল আহিছে চাওক আপুনি নিজে চাই লওক হা
আৰু এজন আহিছে চন্দিৰাম চিন্তে, তেখেতৰ নামতো আহিছে 1 কটা 10 লোচা মাটি 81,000। আৰু এজন আছে শিৱনাথ টাও, জামুগুৰি পাঁচালি, আপুনি কাইলৈ আহক, আছো মই। আৰু এজনৰ আহিছে শিৱনাথ টাও, তেখেতৰ আহিছে 1 কটা 10 লোচাই 40,500। আৰু শাসকীয় পক্ষত কৈছো বিতৰ্ক নকৰিব, যিহেতু ধেমাজি মান মৰ্যাদা সন্মান ইয়াত জড়িত হৈ আছে, গতিকে বিতৰ্ক নকৰিব। ধেমাজিখনৰ সমস্যাটোৰ কথা কৈছো, লগতে অসমৰ সমস্যাৰ কথা এটা কৈছো, জুবিন গাৰ্গৰ কথাটো আছেই। ধেমাজিত অবাধ ব্যাপকভাৱে ড্ৰাগছ, সৰু সৰু ল'ৰাবিলাকে ড্ৰাগছ খাইছে, প্ৰশাসনে ইয়াৰ ওপৰত নজৰ ৰাখিছে নাই, তদন্ত ৰাখিছে নাই? ধেমাজিত ড্ৰাগছটো বহুত বিয়পিছে। তাৰ উপৰিও এটা কথা স্পষ্ট ক'ব লাগিব, অৰুণোদয় দিছে, কিবা দিছে। অসম চৰকাৰে কিমান টকা ধাৰ লৈছে এতিয়া, সেইটো লাগে। ঋণৰ বোজা কথা, ঋণৰ বোজা বহুত পাইছে। ঠিক আছে, শেষত আৰু সংগঠনৰ ফালৰ পৰা এগৰাকী আহিছে, তেখেতে কিবা এটা ক'বলৈ বিচাৰিছে। ঠিক আছে, মই দুটামান কথা ইয়াত উল্লেখ কৰিম। আমি সকলোৱে বিজেপি, কাৰণ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আমি প্ৰত্যেকজন ৰাজনৈতিক দলেই হওক, অৰাজনৈতিক সংগঠনেই হওক, প্ৰত্যেকজন ৰাইজে প্ৰতিজন ব্যক্তিয়ে আমি বিজেপিক আমি চৰকাৰ আনিলোঁ। কিন্তু এই জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে আজি আমাৰ ভূমিপুত্ৰ জনজাতিয়ে হওক, খিলঞ্জীয়াই হওক, তেওঁলোকৰ মাটি দিয়াৰ নামত কথা আমাৰ ভাইটিয়ে ক'লে, মোৰ গাঁৱৰ ল'ৰা, 1 কথা কিমানত এইটো যিটো ব্যৱস্থা, যিটো 81,000 কথা ক'লে। আৰু মোৰ 50 বিঘা মাটি আছে, মই এক কথাও মই দুবাৰকৈ মই মানে হেৰি দিলোঁ, মোৰ পৰিয়ালবৰ্গ আছে, জিঅ'টেক কৰিলোঁ, কিন্তু মোৰ নামত মানে জিঅ'টেক মানে কেঞ্চেল হৈ আহে। গতিকে সেইটো এটা কথা, গতিকে আমি সেইটোৰ উত্তৰটো মই বিজেপিৰ পৰা সেইটো এটা কথা, জাতি মাটি ভেটি ৰক্ষাৰ নামত আজি এই আমাৰ এজনে ব্যক্তিয়ে ক'লে, আজি আম্বানী আদানীক 1.5 টকাত মাটি দিছে, লিজত দিছে, ধন্যবাদ। আৰু এটা কথা জনজাতীয় হিচাপে কৈছো, জনজাতীয় নেতা হিচাপে কৈছো যে কংগ্ৰেছ চৰকাৰ 15 বছৰ কাৰ্যকালত আমি তবা খালো। জনজাতি SC ST OBC ST SC যিটো বেকলগ চাকৰি সংৰক্ষণ 1153টা পোষ্ট তেতিয়াও খালী পূৰণ নকৰিলে। বিজেপি চৰকাৰখনে পূৰণ কৰিম বুলি আমাক ট্ৰাইবেল সংগঠনবিলাকক বাৰে মুখ্যমন্ত্ৰীও আমাক লগ কৰি, ডাক্তৰ অনুজ পেগুটো মন্ত্ৰীয়ে হ'ল, আমাৰ ট্ৰাইবেল নেতা গুৰু আছে আমাৰ, কিন্তু আজিও এইটো পূৰণ নহ'ল। আৰু এই বিজেপি চৰকাৰখনে কি কৰিলে, এই বেকলগবিলাক। ধন্যবাদ। মই এগৰাকী জ্যেষ্ঠ নাগৰিক আছে, তেখেতে বহুত সময়ৰ পৰা ৰৈ আছে। আপুনি কওকচোন, কেনেধৰণৰ, আপুনি বহু সময়ৰ পৰা ইয়াত আছে যিহেতু, কেনেধৰণৰ উন্নয়ন দেখিছে, কি দেখিছে? এজন ধেমাজি সাধাৰণ নাগৰিক, ঢেৰ কাজিয়া পেচাল দেখিলোঁ, শুনিলোঁ, যুক্তি শুনিলোঁ, কিন্তু আমাৰ যিখিনি লাগতিয়াল সেইটো বিষয়ে আমাৰ আজি কোনো নাই কোৱা। আজি অত বছৰ আমাৰ পাব্লিক হেল্থ অফিচ আছে, কিন্তু আমি টাউনৰ মানুহ আজি পানী খাবলৈ পোৱা নাই। যিখিনি পানী আমি খাওঁ এইখিনি পানী বালি ফিল্টাৰ কৰি খাবলগীয়া, গোটেই ৰঙা পানী। তেতিয়া মই আমাৰ নিশ্চয় ছাৰকো কৈছোঁ, প্ৰধান বুঢ়াকো কৈছিলোঁ ইলেকশ্যনৰ সময়ত যে আমাৰ পানী ব্যৱস্থা অতি সোনকালে কৰি দিব লাগে। হ'ব বুলি ক'লে, কিন্তু আজিলৈকে আমি পানী খাব পৰা নাই। আমাৰ শুই উঠিয়ে পানী সমস্যা আমাৰ হয়। লাষ্ট আমাৰ মৰণৰ সময় কি, শ্মশান ভূমি হয়নে? সকলোৱে আমি শ্মশানলৈ যাব লাগিব, কিন্তু আজি এই শ্মশানৰ অৱস্থা চাওক আপোনালোকে, মানুহ এজন খৰি দিবলৈ জেগা নাই। অলপ কিছুমান মানুহে, মই কাৰো জাতি সম্প্ৰদায়ৰ কথা নকওঁ, কিছুমান মানুহে গৈ গজা বা প্লেট আনি কিবা কৰি বনাই দিলে হয়, কিন্তু আজিও তাত মানুহ সোমাব পৰা ব্যৱস্থা নাই। চৰকাৰক মই বহুতবাৰ অনুৰোধ কৰিছোঁ, মই নিজেও গৈ কৈছোঁ, আমাৰ মিনিষ্টাৰক কৈছোঁ, প্ৰধান বুঢ়াক কৈছোঁ যে ছাৰ এইখিনি অলপ কওক। হ'ব কৰিম, কেতিয়া কৰিব, মোক উত্তৰ লাগে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ঠিক আছে, কাৰণ আমি চৰকাৰী পক্ষৰ মানুহ আছে, মানুহক আমি কাৰণ আমাৰ লগত প্ৰমাণ আছে, প্ৰমাণ থকাৰ কাৰণে এটা অভিযোগ আনিছিলোঁ, আৰু অভিযোগটো গাত পাতি ল'ব নোৱাৰি তেওঁ জঁপিয়াই উঠিছে। গতিকে তেখেতে আমাৰ ওপৰত যিটো মিছা অভিযোগ আনিছে, তেখেতে পইচাৰ ভাগ লোৱা বুলি কৈছে, কথাটো যদি উঠাই নলয় আমি কিন্তু গণতান্ত্ৰিক ব্যৱস্থা ল'বৰ কাৰণে আগবাঢ়ো। নহয়, সকলোৱে আমি কংগ্ৰেছৰ পৰা আমি ছাপৰ্ট বিচৰা নাই, আমি কাৰো ছাপৰ্ট বিচৰা নাই, কিন্তু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা এজনৰ ওপৰত তেওঁলোকে যি ধৰণে জঁপিয়াই পৰিছিল মিছা এটা অভিযোগত, যিজনে কৰিছিল সেই কথাটো উঠাই ল'ব লাগিব। হয়, আপুনি সেই কথাষাৰ উঠাই ল'ব লাগিব। ইয়াতে বিচাৰ এটা কৰি দিয়ক, কাৰণ তেখেতক ব্যক্তিগতভাৱে আক্ৰমণ যিহেতু কৰা হৈছিল, শাসকীয় পক্ষৰ ফালৰ পৰা কি ক'বলৈ বিচাৰিব? আচলতে মই কোনো দল সংগঠনক নাম লৈ কোৱা নাছিলোঁ। তেওঁ যিটো অভিযোগ আহিলে, দাদা ক'বলৈ দিয়ক, তেওঁ যিটো অভিযোগ আনিলে অভিযোগটোক লৈহে মই কৈছিলোঁ, যিহেতু তেওঁ গম পাই ইমান দিন লাগে। কিন্তু মই আপুনিও বুলি কোৱা কথাটো মোৰ ভুল হৈ গ'ল, ক'ব নালাগিছিলে। আৰু যদি আপোনালোকৰ হাতত উপযুক্ত প্ৰমাণ আছে, ময়ো আপোনালোকক আমি ভাৰতীয় জনতা পাৰ্টীয়ে একেলগে গৈ সেইজন ব্যক্তিৰ বিৰুদ্ধে FIR দি তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে আমি। ঠিক আছে, হ'ব, ঠিক আছে, হ'ব, ধন্যবাদ। ঠিক আছে, এইটো সমস্যা আমি এইখিনিতে আমি আপুনি বুলি ক'ব নালাগিছিলে, যিহেতু আপুনি ছাত্ৰ সন্থাৰ ল'ৰা এজনক ক'ব নালাগিছিলে, ছাত্ৰ সন্থা নকৰা ল'ৰা এজনক কিয় ক'ব? মানুহ সকলোৰে প্ৰতি আপোনালোকৰ অধিকাৰ সকলোৰে একে। মই কোনো ছাত্ৰ সংগঠনৰ নামেই লোৱা নাই দাদা। এই প্ৰসংগটো এইখিনিতে মই সামৰিবলৈ অনুৰোধ জনাইছোঁ। মই আকৌ পেনেললৈ এবাৰ আহিবলৈ বিচাৰিছোঁ। মই AJPৰ পৰা আৰম্ভ কৰিম। এনেকুৱা দুটা কথা কৈ সকলোৱে সামৰণি মাৰিব লাগিব। যে মাটিৰ সমস্যাটো বাৰে উত্থাপন হৈছে, আৰু এইটো হয়, এইটো দৰকাৰ আছে, এইটো জনাটো দৰকাৰ আছে। কি হয়, ভূমি নীতিত এটা হেৰি কথা আছে, কি নগৰ অঞ্চলৰ য'ত সীমা,
সেই সীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিটো এৰিয়া সেইটো টাউন পেৰিফেৰী লেণ্ড বুলি কয়। সেই টাউন পেৰিফেৰী লেণ্ডটো নগৰ অঞ্চলত অন্তৰ্ভুক্ত কৰি নগৰ অঞ্চলৰ কাৰণে 1.5 কঠা মাটিৰ কথা যে কৈ আছে, 1.5 কঠাহে মাটি তেতিয়া আৰবান এৰিয়াত বসুন্ধৰা যদি এইটো মাটি পট্টা বিচাৰে তেতিয়া 1.5 কঠা মাটিহে তেওঁ প্ৰদান কৰে আৰু এইটো টাউনৰ প্ৰিমিয়াম ৰেটটো তাত লাগি যায়। এই কথাটো যিহেতু আমাৰ অঞ্চলটো আমাৰ পিছপৰা ধেমাজি আমি পিছপৰা অঞ্চল আমি সেইকাৰণে আমি আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আবেদন কৰিলোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি স্মাৰক পত্ৰ দিলোঁ। স্মাৰক পত্ৰ দিয়াৰ পিছত আন্তৰিকতাৰে এই সমস্যাটো সমাধান কৰি দিলে আমাৰ এতিয়া মই এইকাৰণে কৈছোঁ এইকেইটা দলিল এতিয়া আমাক দেখুৱাই লাভ নাই, যিহেতু ইতিমধ্যে চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলৰ জৰিয়তে কথাটো ঘোষণা কৰিছে যে এতিয়াৰ পৰা 5 কিলোমিটাৰ এৰিয়াৰ ভিতৰত কোনো ধৰণৰ টেক্স নালাগে আৰু প্ৰতি বিঘাত। ঠিকে আছে, এখেতে কৈছে তেখেতে মুখ্যমন্ত্ৰীক আবেদন কৰিলে। ইয়াৰ কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু অন্যান্য যিখিনি সংগঠন আছে সেইখিনিয়ে ধাৰাবাহিকভাৱে এমাহত 5টা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে সিদিনা কেবিনেটত সিদ্ধান্ত কৰিছে যে যি পৌৰসভাৰ পৰা 5 কিলোমিটাৰ পৰ্যন্ত যি মাটি তেওঁলোকে 1.5 কঠাত 1 লাখ বা যিবিলাক RCC ঘৰ আছে সেই তাৰ বিনিময়ত 1 লাখ টকাৰ প্ৰিমিয়াম আহিছিলে। যিবিলাক আছাম আৰ্হি ঘৰ আছিলে সেইবিলাকত আপোনাৰ 72,000, যিবিলাক সাধাৰণ ঘৰ কেঁচা ঘৰ আছিলে সেইবিলাকত আছিলে আপোনাৰ 45,000। কিন্তু সেই প্ৰতিবাদ একেলোকে কৰা নাই। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদৰ ফলত জনসাধাৰণে এই সুবিধা পাইছে, কিন্তু বৰ্তমানেও বাস্তৱত এয়া ৰূপায়িত হোৱা নাই। সেইকাৰণে আজি এই বিষয়টো আকৌ সেইটো সময় দিব নোৱাৰিম তেওঁলোকক, একদম এটা সময় যে স্বচ্ছ আৰু নিকাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত এটা উক্তি দি থৈ গৈছিলে। মই তেখেতৰ কথাটো এতিয়া বিশ্বাস কৰিম নে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো বিশ্বাস কৰিম? তেখেতলোকে 10 বছৰ শাসনকালত যোৱা আমাৰ সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালত তেখেতে 50-50 দুৰ্নীতি হৈছে বুলি কৈছিলে। আৰু এতিয়া বৰ্তমান এই যি ADRE যিটো ৰিজাল্ট ওলাই গৈছে 235টা আমাৰ অসম চাহ জনগোষ্ঠীৰ সংৰক্ষিত থকাৰ বাবে 98 জনৰ চাকৰি দিছো বুলি কৈছে। সেইটোৱে কৈছো, 98 জনৰ বাহিৰগতক তেখেতলোকে চাহ জনগোষ্ঠীৰ 235টা চাকৰি মানে সংৰক্ষিত পোষ্টৰ ভিতৰত 98 জনক 2 নম্বৰী তেওঁলোকে চাকৰি দিলে। এই কথাটো এতিয়া গতিকে তেখেতলোকে সেই কথাটোত তেখেতলোকে স্বচ্ছ আৰু নিকা বুলি ক'লে আমি মানি ল'বলৈ বাধ্য নহওঁ। ঠিক আছে, হ'ব, ধন্যবাদ। আপুনি ক'ব সেইটো প্ৰত্যুত্তৰ দিব। তেখেতে যিটো অভিযোগ কৰিছে যে সৰ্বানন্দ সোণোৱালৰ দিনত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত 50-50 বুলি কয়, সেইটো মোৰ বাক্য নহয়, সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা। কিন্তু এই 50-50 অংশীদাৰ হৈ চাকৰি লোৱা কোনোবা এজন চাকৰি প্ৰত্যাশী ব্যক্তিয়ে অভিযোগ কৰিছে নেকি? প্ৰমাণ দিব পাৰিছে নেকি? চাকৰি নিজে লৈ কেতিয়াও অভিযোগ নকৰে দাদা, কৰিব পাৰিছে নেকি? ৰাকেশ পালৰ দৰে দুৰ্নীতি কৰাৰ মানুহক সৰ্বানন্দ সোণোৱালে ৰঙা ঘৰলৈ সোমাইছিলে। এই ক্ষেত্ৰত এই কথাটো কোনো যুক্তিযুক্ততাৰো নাই। আৰু যিহেতু আপুনিও প্ৰমাণ দিব নোৱাৰে যে 50-50 পইচা লৈ চাকৰি দিছে বুলি, আমি দিয়া নাই। এতিয়া দ্বিতীয় কথাটো হৈ গ'ল কি, আজি মই শাসকীয় পক্ষৰ প্ৰতিনিধি সুধিব বিচাৰিছো, ৰাকেশ পালৰ দিনত শিক্ষামন্ত্ৰী কোন আছিল বাৰু? আপুনি শিক্ষামন্ত্ৰী কোন আছে? আপুনি যদি ইংলিছ মিডিয়ামত পঢ়ে আপুনি ইংলিছে শিকিব আৰু অসমীয়া মিডিয়ামত পঢ়িলে অসমীয়া শিকিব। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বিদ্যালয়ত পঢ়ি আছিলে, কংগ্ৰেছৰ আছিলে, বিজেপি নাছিলে নহয়, বিজেপি নাছিলে, কিন্তু বিজেপিৰ আহি তেওঁ সংস্কাৰ হৈছে। আজি কংগ্ৰেছৰ আপোনালোকৰ মাননীয় শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত 800খন বিদ্যালয় বন্ধ কৰাটো উন্নয়ন বুলি ক'ব নে? জাতীয় দল ৰাইজৰ দল ৰাজনৈতিক স্কুলখনৰ প্ৰাথমিক পৰ্যায়ত এডমিশ্যন কৰিছে। ডক্টৰেট পাবলৈ বহুত বাকী আছে আৰু তেওঁলোকে যদি নিষ্ঠাৰে যদি কাম কৰে তেতিয়া তেওঁলোকে ৰাইজৰ প্ৰতিনিধিত্ব কৰিব। তেতিয়া আমি দেখা পাম তেওঁলোকে কিমান নিকাৰো সততাৰে কাম কৰে, তেতিয়া আমি পাম। সদৌ শেষত অনুষ্ঠান সামৰাৰ আগে আমি ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে আপোনালোকক আমি এটা অনুৰোধ জনাব বিচাৰিছো। আমি চিচিবগাঁও সমষ্টিটোত এবাৰ ৰাইজৰ দলৰ ফালৰ পৰা এজন সবল জাতীয়তাবাদী কণ্ঠৰ দুলাল চন্দ্ৰ বৰুৱাৰ দৰে এজন সাহসী যুৱক আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি প্ৰতিনিধিত্ব আগবঢ়াবলৈ চেষ্টা কৰিছো। গতিকে সমূহ ৰাইজক আমি চিচিবগাঁও সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাক ভোট দিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে অনুৰোধ জনাইছো। লগতে মই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। ৰাজনৈতিক বঁটা এনেধৰণে গৰম বঁটা আচলতে বলা দেখিবলৈ পোৱা গৈছে।